নমস্কাৰ ঈশান নিউজৰ সমদৰ্শকক স্বাগতম জনাইছো আজিও আমাৰ অনুষ্ঠানটো অৰ্থাৎ যুৱমনত আমি এটা বিষয়ৰ ওপৰত আজি আলোকপাতত মিলিত হ'ম আৰু এই আলোকপাতৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছো কেইবাগৰাকী অতিথি আৰু আজি আমাৰ যেটো বিষয়ে এই অনুষ্ঠানত স্থান লাভ কৰিছে হেতু হৈছে মহিলাৰ এখন অসম বা এখন দেশত নিৰাপত্তা কিমান এগৰাকী মহিলা কিমান সুৰক্ষিত আমাৰ এই অসমখনত আমাৰ এই অনুষ্ঠানৰ মাজত আমি অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছো মানৱেন্দ্ৰ কেওট তেওঁ এগৰাকী অভিনেতা লগতে আছে অধিবক্তা ভাস্কৰজ্যোতি কলিতা নমস্কাৰ লগতে আছে শিক্ষয়িত্ৰী কৃষ্ণা সোণোৱাল আৰু আছে আমাৰ মাজত এগৰাকী খুব জনপ্ৰিয় তাৰ্কিক তেওঁ আছে শুভাবিতা কৃষ্ণ প্ৰত্যেকগৰাকীকে স্বাগতম জনাইছো আৰু পোন প্ৰথমে যেহেতু আমাৰ হাতত আছে এগৰাকী খুব সুন্দৰ শিল্পী আৰু তেওঁ আছে মানৱেন্দ্ৰ কেওট মানৱ আপোনাৰ ওচৰলৈ আহিছো বিশেষকৈ বৰ্তমান সময়ছোৱাত দেখিবলৈ পোৱা গৈছে এগৰাকী মহিলাৰ যি নিৰাপত্তা বা আপুনি যদি চাই আজিকালিৰ সময়ছোৱাত কিন্তু ৰেপ কেছেছ যথেষ্ট বৃদ্ধি পাই গৈ আছে সৰকাৰে ঠিকই কাম কৰি আছে তেওঁলোকে কোভিড কেছেছ কাউন্ট কৰি গৈ আছে কিন্তু ৰেপ কেছেছৰ ক্ষেত্ৰত আমি কিমানটা কেছেছ আমি বাতৰিত দেখুৱাব পাৰিছো আপোনাৰ মোৰ পোনপটীয়াকৈ এটাই প্ৰশ্ন যে এগৰাকী মহিলাৰ অসমত নিৰাপত্তা কিমান মানৱ নিৰাপত্তা বুলি ক'বলৈ গ'লে নাৰী সুৰক্ষা এই শব্দটোৱে এটা বৰ্তমান যুগত এটা বিৰাট প্ৰহসন আসলতে আমি যিমানেই চিঞৰি নাথাকো কিয় যেতিয়ালৈকে আমি আমাৰ মানসিকতা সলনি কৰিব নোৱাৰো তেতিয়ালৈকে কিন্তু আমাৰ নাৰী আমাৰ অসমতেই হওক বা আমাৰ দেশতেই হওক বা কোনো জেগাতে নাৰী সুৰক্ষিত নহয় যেতিয়ালৈকে আমাৰ মানসিকতা সলনি নহ'ব যেতিয়ালৈকে আমি আমাৰ যিখিনি আমাৰ অন্ধবিশ্বাস আছে আমাৰ কুসংস্কাৰ আছে সেইখিনিক যেতিয়ালৈকে আমি সলনি কৰিব নোৱাৰিম যেতিয়ালৈকে আমাৰ এজন পিতৃ মাতৃয়ে এটা শিশুক সৰুৰে পৰা যেতিয়ালৈকে ন্যূনতম যিখিনি আমাৰ জ্ঞান থাকিব লাগে সেইখিনি প্ৰদান নকৰিব তেতিয়ালৈকে কিন্তু আমাৰ সমাজত নাৰী সুৰক্ষা কোনো কাৰণেই নহয় আৰু এই শব্দটোক লৈ আমি যিমানেই আমি বিতৰ্কৰ সৃষ্টি নকৰোঁ বা আমি যিয়ে নকৰোঁ যেতিয়ালৈকে আমি মানসিকতাটো সলনি কৰিব নোৱাৰিম তেতিয়ালৈকে নাৰী সুৰক্ষাৰ কোনো কথাই আমি এনেকৈ সঠিকভাৱে ক'ব নোৱাৰিম ধন্যবাদ মানৱ এবাৰ মই শুভাবিতাৰ ওচৰলৈ যাম শুভাবিতা মহিলা এগৰাকীৰ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে দৰাচলতে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাটো তুমি বিচাৰা তোমাৰ অভিমতটো জানিব বিচাৰিম হয় একচুৱেলি আজি দাদাই যেনেকৈ ক'লে আমি আজি ইয়াত বহি যে ডিছকাছ কৰিবলৈ বহিছোঁ যে উইমেন ছেফটি মহিলাৰ সুৰক্ষাৰ কথাটো আমি ইয়াত বহিয়ে কিন্তু ডিছকাছ কৰি শেষ কৰিব নোৱাৰোঁ এইটো এটা ভাষ্ট টপিক যোনটো খালি আমাৰ অসমত বা ইণ্ডিয়াৰ কথা নহয় বহুতখিনি কাণ্ট্ৰিত ছেইম প্ৰব্লেম আছে ভাষ্ট টপিক মই এইকাৰণে কৈছোঁ বিকজ ইট ষ্টাৰ্টছ ফ্ৰম আপব্ৰিংগিং যোনটো মোৰ ভিউ কাৰণ ঘৰত যেতিয়া মায়ে কয় যে তই কিন্তু 6টাৰ আগত ঘৰত আহিবি ল'ৰাটোক কিন্তু নকয় যে তই 6টাৰ আগত ঘৰত আহিব লাগিব এতিয়া যে মই ঘৰৰ পৰা ওলাই আহিছোঁ আজি ষ্টুডিঅ'ত বহি পেলাই এই কথাখিনি আলোচনা কৰিছোঁ মা যেতিয়ালৈকে মই ঘৰত গৈ নাপাওঁ মাহঁতে নাজানে কিন্তু যে মই ছেফলি ঘৰ গৈ পাম নে নাই যে তুমি ক'ত আছা লোকেশ্যনটো পঠোৱা তুমি কি কৰি আছা সেনেকুৱা ধৰণৰ কথাখিনি যদি ল'ৰাটোকো সোধে যে তোমাৰ ফ্ৰেণ্ডছত কোন কোন আছে তোমালোকে যেতিয়া ডিছকাছ কৰা কনভাৰ্চেশ্যন এটা কৰা তোমালোকে কেনেকুৱা ধৰণৰ কথা পাতা বা কেনেকুৱা ধৰণৰ ডিছকাশ্যন হয় তোমালোকৰ তাত সেইখিনি কথা যে আমাক যেনেকৈ ছোৱালীক সোধে যে তোমাৰ ফ্ৰেণ্ডছ কোন ক'ত গৈ আছা কিয় গৈ আছা কেইটা ফ্ৰেণ্ড থাকিব সেইখিনি ল'ৰাটোকো সুধিব লাগে মই নকওঁ যে নুসুধে বহুতৰ সোধে বিকজ নিউ পেৰেণ্টছৰ মই কথাখিনি ক'বলৈ বিচাৰিম নিউ জেনেৰেশ্যনৰ পেৰেণ্টছে এতিয়া মানে এই কাউন্সেলিংটো যোনটো পায় কাউন্সেলিঙৰ কথা মই এইকাৰণে কৈছোঁ কাৰণ এইটো খুব জৰুৰী হৈ পৰিছে আৰু মই এইখিনিতে এটা কথা ক'বলৈ বিচাৰিম ছেক্সুৱেল হেৰাছমেণ্টৰ যোনটো আমি কথা পাতোঁ সেইটো একচুৱেলি ষ্টাৰ্ট হ'ব লাগে স্কুলিং লেভেলত যেনেকুৱা আমাৰ কাৰিকুলাৰ এক্টিভিটিজবোৰৰ যেনেকুৱা ক্লাছ হয় তেনেকৈ ছেক্সুৱেল হেৰাছমেণ্টৰ এটা ক্লাছ যদি সৰুৰ পৰাই দিবলৈ পাৰে নট অনলি ফৰ গাৰ্লছ ফৰ বোথ দ্য জেণ্ডাৰ তাৰমানে ৰুলছবোৰ আমাৰ দেশত আমি জানিবলৈ পাওঁ যে এভৰি চিটিজেন ইজ ইকুৱেল বাট উই হেভ ৰুলছ for different generation for different rules for different genders হেতু কিন্তু বদলাবলগীয়া হৈছে as I say গোটেইখিনি বস্তু কানেক্টেড হয় মই এইকাৰণে কৈছোঁ আপুনি কওক যেতিয়া ছাপ'জ এজনী ছোৱালী হেৰাছ হ'ল তাই হেৰাছমেণ্ট খাই পেলাই ঘৰত আহি যদিও কৈছে মাকে কিন্তু কৈছে নাই আমাৰ ছোৱালীৰ লগত কেনেকৈ হ'ব পাৰে মানে এই যে একচেপ্টেঞ্চটো যোনটো ফেমিলিত হোৱা খুবেই দৰকাৰ যে মাকহঁতে যে মানি ল'ব নিবিচাৰে যে আমাৰ ছোৱালীৰ লগত হ'ব নোৱাৰে কাৰণ তেওঁ চুটি কাপোৰ পিন্ধিটো যোৱা নাই কেনেকৈ হ'ব পাৰে এই যে ঘৰত আহি যদি মানে এই যে ডিনাৰ টেবল কনভাৰ্চেশ্যন যোনটো আমি কওঁ ঘৰত পাতোঁ আমি কথাখিনি সেইখিনি কথা যদি আমি ভালকৈ পাতিবলৈ পাৰোঁ ছোৱালীকেইজনীক ছোৱালী বুলি নহয় ল'ৰা একচুৱেলি মোৰ চিবলিং আছে মোৰ ভাইটি আছে মই কিন্তু তাক সদায় এইটোৱে কওঁ তই যদি বেলেগৰ লগত বেয়া ব্যৱহাৰ কৰ কোনোবা বেলেগ ল'ৰাই কিন্তু তোৰ ছিষ্টাৰৰ লগত বেয়া ব্যৱহাৰ কৰিব চ' সেইটো মেণ্টেলিটি যদি ঘৰৰ পৰাই যদি আপব্ৰিংগিংখিনিত যদি মানে শিকোৱা হয় সৰুৰ পৰাই তেতিয়া বহুতখিনি চেঞ্জ আনিব পৰা যায় বুলি মই ভাবোঁ সুৰক্ষাটো আচলতে নিজৰ ঘৰৰ পৰাই আৰম্ভ হ'ব লাগে এবাৰ মই কৃষ্ণৰ ওচৰলৈ যাম কৃষ্ণা ইতিমধ্যে উল্লেখ কৰিছে শুভাবিতাই যে ছেক্সুৱেল হেৰাছমেণ্ট আজিকালিৰ দিনত বিশেষকৈ চৰ্চা লাভ কৰা এটা বিষয় ছেক্সুৱেল হেৰাছমেণ্ট
আৰু বিশেষকৈ আমি যদি চাওঁ আমাৰ যিটো জেনেৰেশ্যন বা আমাৰ যিটো বয়স সেই সময়খিনিত কিন্তু যিকোনো কৰ্মস্থানত প্ৰত্যেকগৰাকী ছোৱালীয়ে হয়তো এবাৰ নহয় এবাৰ নিৰ্যাতনৰ কিন্তু সন্মুখীন হ'বলগীয়া হয় আপুনি এগৰাকী শিক্ষয়িত্ৰী আপুনি কিমান বছৰ ধৰি কাম কৰি আছে এজ এ শিক্ষক 9 বছৰ হ'ল গতিকে আপুনি কেতিয়াবা এনেকুৱা ধৰণৰ যি অসুবিধা এই অসুবিধাৰ কেতিয়াবা সন্মুখীন হৈছিল নেকি বা যদি হৈছিলেও তেতিয়াহ'লে এই ক্ষেত্ৰত এগৰাকী মহিলাই কি কৰা উচিত কৃষ্ণা হয় ব্যক্তিগত অভিজ্ঞতা বুলি ক'ব গ'লে মই সৌভাগ্যৱান বুলিয়ে ভাবিম যে 9 বছৰত মই এগৰাকী শিক্ষয়িত্ৰী হিচাপে তেনেকুৱা অনুভৱ কৰা নাই কিন্তু তথাপি বিভিন্ন সময়ত কৰ্মক্ষেত্ৰ বুলি ক'লে আমি আচলতে যেতিয়া আমি য'ত কৰ্মৰত হয় সেইখিনি হোৱাৰ লগতেও আমি বিভিন্ন ধৰণৰ ক্ষেত্ৰতো আমি জড়িত হৈ থাকোঁ সেইবিলাকো আচলতে আহি পৰে যাতায়াতৰ কথাও আহি পৰে বিভিন্ন সময়ত আমি পৰিবহণ ব্যৱস্থাত আমি যেতিয়া যাতায়াত কৰোঁ তেতিয়াও আমি বিভিন্ন ধৰণৰ হাৰাছমেণ্টৰ সন্মুখীন হওঁ মই কৰ্মসূত্ৰে মোৰ যিখিনি মই নেটিভলি মই য'ত বাস কৰোঁ তাৰ পৰা কিছু দূৰত কৰিবলগীয়া হৈছিলে প্ৰথমতে মই চাকৰি তাত যেতিয়া মই যাতায়াত কৰোঁ তেতিয়া কিছু ধৰণৰ হাৰাছমেণ্টৰ সন্মুখীন হৈছিলোঁ আচলতে কথাবিলাক তেনেকুৱা মোৰ উপৰোক্ত বক্তাই যিটো ক'লে আচলতে কথাবিলাক এনেকুৱা হৈছে যে আপব্ৰিঙিঙৰ ওপৰত বহুত কথা জড়িত হৈ পৰে আৰু আমাৰ যিটো মানসিকতা পুৰুষতান্ত্ৰিক যিটো সমাজ ব্যৱস্থা সেইটোৰো আচলতে বহুতখিনি কেৰণ আছে আমাৰ সমাজত আৰু প্ৰতিটো কথাই আচলতে আমি যেতিয়া ল'ৰাজনক ছাপোৰ্ট কৰি পেলাই আৰু ছোৱালীগৰাকীক দোষী সজাবলৈ চেষ্টা কৰোঁ তেতিয়া বিভিন্ন কথা এনেকুৱা হৈ যায় যে ল'ৰাজনে সেইটো সুবিধা লোৱা নিচিনা হৈ পৰে সুযোগবাদী মনোভাৱ এটা গঢ় লৈ উঠে গতিকে সেইবিলাক বিভিন্ন ধৰণৰ কাৰণ থাকে যিটোৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ যিবিলাক যৌন নিৰ্যাতনেই হওক বা বিভিন্ন ধৰণৰ নিৰ্যাতন বৃদ্ধি হোৱা বুলি মই ভাবোঁ আৰু এইখিনিতে আন এটা প্ৰশ্ন মই এবাৰ ভাস্কৰ কলিতাৰ ওচৰলৈ যাম আৰু আজিকালিৰ সময়ছোৱাত এটা বিশেষ যি বিষয় সেইটো হৈছে আপুনি ইতিমধ্যে উল্লেখ কৰা নিচিনা যে আমাৰ ছোৱালীখিনিক পাৰ্টিকুলাৰলি আমি ব্লেম কৰা যায় সাপোজ এটা কাপল ৰিলেশ্যনশ্বিপ এটাত আছে কিন্তু তেওঁলোকৰ যদি ব্ৰেকআপো হয় গোটেই ছ'চাইটিখনে কিন্তু ছোৱালীজনীকে বদনাম কৰা তেওঁলোক সদায় আগভাগ লয় ভাস্কৰ কলিতা আপোনালৈ মোৰ প্ৰশ্নটো হৈছে এগৰাকী মহিলাৰ সুবিধা বা সুৰক্ষাৰ বাবে ভাৰতীয় আইনত কি প্ৰবন্ধ আছে যিহেতু আপুনি এগৰাকী এডভকেট আপুনি নিশ্চয় এই প্ৰশ্নটোৰ উত্তৰ খুব ভালকৈ আমাক বুজাব পাৰিব ভাস্কৰ সুবিধা বুলি ক'লে ভাৰতীয় কনষ্টিটিউশ্যন যোনটো ইণ্ডিয়ান কনষ্টিটিউশ্যন তাতে আমি আৰ্টিকল 14ত কি পাওঁ আৰ্টিকল 14ত পাওঁ যে ইকুৱেলিটি বিফ'ৰ ল তাৰপিছত তাতে দিয়া আছে যে দ্য ষ্টেট শ্বেল নট ডিনাই টু এনি পাৰ্চন ইকুৱেলিটি বিফ'ৰ ল অৰ ইকুৱেল প্ৰটেকশ্যন অফ ল উইদিন দ্য টেৰিটৰী অফ ইণ্ডিয়া চ' তাৰপিছত আমি চাব লাগিব ছেকশ্যন আৰ্টিকল 16 য'ত দিয়া আছে prohibition of discrimination on the basis of religion, caste, sex, etc. So তাৰ মিনিংটো কি তাৰ মিনিংটো এইটোৱে যে এই ভাৰত দেশত মহিলা আৰু পুৰুষ সমান আইনৰ চকুত চ' তাতে আৰু এটা মই ইম্পৰ্টেণ্ট বস্তু নোট ক'ব বিচাৰোঁ যে আৰ্টিকল 15 ক্লজ 3 তাতে দিয়া আছে আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা পাৰ্লিয়ামেণ্ট বা ষ্টেট গভৰ্ণমেণ্ট বা ষ্টেট লেজিছলেচাৰক যে নাৰী আৰু শিশুৰ বাবে স্পেচিয়েল প্ৰভিজন যিকোনো এক্ট বনাব পাৰে তেওঁলোকে চ' তাৰপিছত আমি চাব লাগিব হেৰি আৰ্টিকল 16 ইকুৱেলিটি অফ অপৰচুনিটি ইন মেটাৰ্ছ অফ পাব্লিক এমপ্লয়মেণ্ট যদি এটা পাব্লিক এটা এডভাৰটাইজ দিয়ে চাকৰিৰ বাবে তেতিয়া তাতে কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰে যে এইটো পুৰুষৰ বাবে চাকৰি এইটো মহিলাৰ বাবে চাকৰি এইটো সমানে কৰিব লাগিব চাকৰিটো তাৰপিছত আৰ্টিকল 39 ক্লজ ডি দিয়া আছে দ্য ষ্টেট টু এনচিয়'ৰ ইকুৱেল পে' ফৰ ইকুৱেল ৱৰ্ক ফৰ মেল এণ্ড ফিমেল যদি একে কাম কৰিছে মতা মানুহ বা মহিলা এগৰাকীয়ে পইচাটো যোনটো ৰেমুনাৰেশ্যন পায় সেইটো সমানেই হ'ব লাগিব আৰু আৰ্টিকল 42ত আমি মেটাৰ্নিটি লিভৰ কথাও পাওঁ যোনটো আমাৰ 6 মাহ বা 9 মাহ এনেকৈ যে দিয়ে সেইটো আমি আৰ্টিকল 42তে পাওঁ আৰু এটা চবতছে ইম্পৰ্টেণ্ট ডিউটিজ হ'ল ফাণ্ডামেণ্টেল ডিউটিজ যোনটো আছে আমাৰ আৰ্টিকল 51A ক্লজ 8 to renounce practices derogatory to the dignity of women. এনেকুৱা যিকোনো প্ৰেক্টিচেছ যোনটোৱে মহিলাৰ সন্মানক কষ্ট বা নষ্ট কৰিবলৈ যোনটো যি প্ৰেক্টিচ হয় সেইবোৰ আমি বন্ধ কৰিব লাগিব সেইটো আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ হয় যিকোনো এজন
ইণ্ডিয়ান চিটিজেনৰ। তাৰ উপৰি যদি আমি প্ৰটেকশ্যনৰ এতিয়া কথা ক'লোঁ এইখিনি, এতিয়া আমি যদি সুৰক্ষাৰ কথা কওঁ, সুৰক্ষাৰ কথা ক'লে আমি IPCটো চাব লাগিব। IPCত আমাৰ বিভিন্ন ছেকশ্যন দিয়া আছে য'ত মহিলাৰ ওপৰত হোৱা অপৰাধৰ কথা দিয়া আছে আৰু তাৰে পানিছমেণ্টৰ কথাও দিয়া আছে। যেনেকৈ আমি চাব লাগিব ছেকশ্যন 304B ডাউৰি ডেথ। তেতিয়া যদি কোনোবা মহিলা এগৰাকী বিয়াৰ 7 বছৰৰ ভিতৰত মৃত্যু হয়, তেতিয়াহ'লে এটা আমাৰ ছাছপেক্ট থাকে যে এইটো ডাউৰি ডেথ কেছ হ'ব পাৰে আৰু সেইটোৰ কাৰণে 7 বছৰৰ পানিছমেণ্ট ইমপ্ৰিজনমেণ্ট হ'ব পাৰে, লগতে ফাইন। তাৰপিছত চবতছে ইম্পৰ্টেণ্ট আৰু এটা কথা আছে আমাৰ শুনি থাকোঁ নিউজত, সেইটো হৈছে 375, যোনটোক কয় আমি ৰেপ বুলি কওঁ। ৰেপটোত আপোনাৰ পানিছমেণ্ট হৈছে 10 years বা লাইফ ইমপ্ৰিজনমেণ্ট উইথ কম্পেনচেশ্যন টু দ্য ভিক্টিম। তাৰপিছত আপোনাৰ যদি আমি সেই 2012 চনত দিল্লীত নিৰ্ভয়া ৰেপ কেছটোৰ কথা চবেই শুনিছোঁ। তাৰপিছত আমাৰ IPCটো এমেণ্ডমেণ্ট কৰিছে। এমেণ্ডমেণ্ট কৰোঁতে 376AB তাতে দিয়া আছে যদি মহিলাগৰাকী যদি 12 বছৰৰ তলত হয় তেতিয়া কি হ'ব? তেতিয়া আমাৰ পানিছমেণ্ট দিয়া আছে 20 বছৰ বা ডেথ। তাৰপিছত আমাৰ গেং ৰেপৰ কথা দিয়া আছে। তাৰপিছত আপোনাৰ 366A প্ৰকুৰেশ্যন অফ মাইনৰ গাৰ্ল, 366 কিডনেপিং অৰ এবডাকশ্যন অৰ ইনডিউচিং ওমেন টু কম্পেল হাৰ মেৰেজ। এনেকুৱা বিভিন্ন আমাৰ ছেকশ্যন IPCত নিৰ্ধাৰিত কৰা আছে অলৰেডি। মানে ভাৰতীয় দণ্ডবিধিত বহুতো সুবিধা আছে মহিলাসকলৰ বাবে, কিন্তু তাৰ পিছতো কিন্তু দেখিবলৈ পোৱা যায় বিভিন্ন সময়ত কিন্তু চৰকাৰ তথা প্ৰশাসন নীৰৱ হৈ থাকে। এতিয়া মই মানৱৰ ওচৰলৈ যাম। মানৱ, ইতিমধ্যেই উল্লেখ কৰিছে ভাস্কৰ জ্যোতি কলিতাই যে আজিকালিৰ যুগত ৰেপ কেছেছবোৰ যথেষ্ট বৃদ্ধি পাই গৈ আছে। আপুনি যদি চাই ধৰ্ষণ কাণ্ডৰ সৈতে যিসকল লোক জড়িত, যিসকল লোক অভিযুক্ত, সেইসকল লোকে কিমান ডাঙৰ এটা অপৰাধ কৰে। ৰেপ কেছটোৰ সময়ছোৱাত সেই যুৱতীগৰাকী ইতিমধ্যেই মৃত্যুক আঁকোৱালি ল'বলগীয়া পৰিস্থিতিৰ সন্মুখীন হয়। কণ কণ ল'ৰা ছোৱালী ৰেপ ভিক্টিম হিচাপে আমি দেখিবলৈ পাওঁ স্ক্ৰীণত। তেনেস্থলত এই যে অপৰাধীবিলাক যে হাৰি যায়, বা আপুনি যদি চাই দিল্লীৰ যি সেই ঘটনা হৈছিলে, আজি কিমান বছৰ আগতে সেই ঘটনা হৈছিলে, কিন্তু কিমান বছৰ পাছত সেই অভিযুক্তসকলক ফাঁচি দিয়া হ'ল। ইমান সময় কিয় লাগে? চৰকাৰ তথা প্ৰশাসনে কিবা এটা এনেকুৱা ধৰণৰ সিদ্ধান্ত যেতিয়া গ্ৰহণ কৰে ইমান ডাঙৰ এটা অপৰাধৰ ক্ষেত্ৰত, তেতিয়াহ'লে চৰকাৰ তথা প্ৰশাসনক ইমান সময় কিয় লাগে? আমাৰ প্ৰব্লেমটো সেইখিনি যে আমাৰ যিখিনি এইখিনি আমাৰ ভাস্কৰ দাই যিখিনি কথা ক'লে, যিমানখিনি আমাৰ এক্ট আছে যিখিনি আছে ঠিকে আছে, কিন্তু আমাৰ বিচাৰ প্ৰক্ৰিয়াটো ইমানেই এটা দীঘলীয়া প্ৰক্ৰিয়া হৈ যায়গৈ, তাৰ এটা ৰিজাল্ট ওলোৱালে আমাৰ সেই দোষীজনে হায়াৰ কোৰ্টত আপোনাৰ আপিল কৰিবলৈ এটা সুবিধা পাই যায়। ইয়াত আপোনাৰ প্ৰথমতে আমাৰ পুলিচে তেওঁক এৰেষ্ট কৰিলে, এৰেষ্ট কৰাৰ পিছত তেওঁ যিখিনি প্ৰমাণ সেইখিনি বিচাৰিলে, এটা বহুত দীঘলীয়া প্ৰক্ৰিয়া, য'ত নেকি সেই দোষীজনে নিজৰ মাইণ্ডটো মানে মাইণ্ডছেট এটা বনাই ল'বলৈ তেওঁৰ সুবিধা হয় যে মই এইখিনি কৰি পেলাই ইমানটো ওপৰত মানে গ'লে মই হয়তো বাচি আহিব পাৰিম। আৰু যাৰ কাৰণে আমাৰ এই অপৰাধ প্ৰৱণতাটো বৃদ্ধি পাইছে। কাৰণ আমাৰ অসমত অপৰাধীয়ে জানে যে আমি অপৰাধ কৰিম, কৰি পেলাই দুদিন হয়তো জেলত যাম, আকৌ ওলাই আহিম। জেলত 5 বছৰ থাকিব জেলত, কিন্তু তাৰপিছত পুনৰ তেওঁলোকক মুকলি আকাশৰ তললৈ পঠিয়াই দিয়ে। আৰু এয়াই হৈছে আমাৰ চৰকাৰ প্ৰশাসন। য়েছ, তো একজেক্টলি সেই কথাখিনি যেতিয়া আমাৰ এজন অপৰাধীৰ মনত সেইখিনি সোমাই গৈছে যে মই যাম, জেলত যাম, বা মোৰ যদি পলিটিকেল বেকগ্ৰাউণ্ড আছে, বা যদি মোৰ কিবা এটা ষ্ট্ৰং এটা মোৰ বেকগ্ৰাউণ্ড আছে, তেতিয়াহ'লে মই ডেফিনেটলি ওলাই আহিব পাৰিমেই। আৰু এবাৰ যি জেলত মই গৈ আহিলোঁ, গতিকে সেই অপৰাধটো কৰিবলৈ বা সেই জেললৈ যাবলৈ তেওঁৰ মনত সেই ভয়টো নাইকিয়া হৈ পৰে। সেইটোৰ কাৰণে আমাৰ হয়তো সেই বস্তুখিনি আমাৰ অলপ সংশোধনীৰ প্ৰয়োজন আহি পৰিছে মানে আমাৰ অলৰেডি সময় পাৰ হৈ গৈছে। আমি একচুৱেলি আমাৰ এগৰাকী নাৰীক বা এগৰাকী ছোৱালী সন্তানক সৰুৰে পৰা শিক্ষা দিয়া হয় যে মানে সংযম হ'বলৈ, বা আপোনাৰ বিভিন্ন মানে সন্মান কৰিবলৈ ডাঙৰক, বা ছেক্ৰিফাইচ কৰিবলৈ শিকোৱা হয় যে এইখিনি কৰিলেহে তোমাৰ সংসাৰখন ভৱিষ্যতে ভাল হ'ব। কিন্তু আমাৰ কিমানজন ল'ৰাক আমাৰ যিখিনি অভিভাৱক তেওঁলোকে শিক্ষাটো দিয়ে যে ল'ৰাজনেও সেইখিনি শিক্ষা ল'ব লাগিব। আজি মই এইখিনি কথা কৈছোঁ, মই ক'লেই নহ'ব, সেইখিনি মোৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব। কাৰণ আমি যদি দেশখন সলাবলৈ যাওঁ তেতিয়াহ'লে কিন্তু সলনিটো মোৰ পৰা বা মোৰ ঘৰখনৰ পৰা হ'ব লাগিব। য়েছ, কাৰণ যদি মই নিজে সেই ভুলটো কৰোঁ, কাইলৈ মোক আপুনি আঙুলিয়াবলৈ সুবিধা হ'ব যে তই দেখোন এইখিনি কৰি আছোঁ, গতিকে তই লোকক কি শিক্ষা দিবি? আমাৰ সেই শিক্ষাখিনি আমি নিজৰ পৰাই ল'ব লাগিব। আমি ইয়াত বহি তৰ্ক কৰিছোঁ, কাইলৈ বাহিৰত গৈ বেলেগজনী ছোৱালীক আমি বেয়া দৃষ্টি দিছোঁ, সেইটো কোনো কাৰণে হ'ব নোৱাৰে। নাৰীক আমাৰ ভাৰতীয় আমাৰ সংস্কৃতি সভ্যতাত আমি দেৱী হিচাপে পূজা কৰি আহিছোঁ। এতিয়া চাবলৈ গ'লে দুৰ্গা পূজাতে আমি নাৰীৰ এটা ৰূপ দুৰ্গা মাক আমি পূজা কৰোঁ।
সেই দুৰ্গা মাক পূজা কৰোঁ আমি শক্তি পাবৰ কাৰণে, কিন্তু সেই দুৰ্গা মাৰ পৰাই শক্তি লৈ পেলাই আমি কিন্তু সেই দুৰ্গা পূজা চাবলৈ যোৱা ছোৱালী এজনীক আমি অশ্লীল ইংগিত দিওঁ বা আমি বেয়া এটা মন্তব্য কতো এটা শব্দ তেওঁক শুনাই দিওঁ। গতিকে সেই নাৰীকে যদি এটা হাতে আমি পূজা কৰিছোঁ আৰু এটা হাতে আমি তেওঁক এটা অশ্লীল ইংগিত দিছোঁ বা আমি এটা দুৰ্ব্যৱহাৰ কৰিছোঁ, গতিকে সেই বস্তুখিনি কিমান সাৰ্থক হৈছে। অসমত বিশেষকৈ এই কথাটো মই ক'ব বিচাৰিম, দুৰ্গা পূজাই হওক বা যিকোনো ধৰণৰ গেডাৰিং, কৃষ্ণা আপুনিও জানে, গেডাৰিঙত কিন্তু আপুনি এজনী ছোৱালীয়ে যেতিয়া পূজা চাবলৈ বা বিহু চাবলৈ যেতিয়া যায়, তেতিয়া বেলেগ যুৱকসকলে কিন্তু তেওঁলোকক যথেষ্ট অপকৰ্মৰ ফালে তেওঁলোকক টানি লৈ যোৱা দেখিবলৈ পোৱা যায়। হয় চুৰ্ণি টানিব, নহয় তেওঁলোকে য'ত এনেকুৱা জেগাত টাচ কৰিব নালাগে এটা আনৱান্টেড টাচ তেওঁলোকে কৰি দিয়া দেখিবলৈ পাইছে। এবাৰ মই সুভাবিতাৰ ওচৰলৈ যাম। সুভাবিতা, মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ধৰ্ষণ কেছবোৰ বাঢ়ি গৈ আছে, কিন্তু চৰকাৰে এতিয়াও ব্যস্ত ক'ভিড কেছেছ কাউণ্ট কৰি আছে। ধৰ্ষণ কেছেছ এনেকুৱা বহুত আছে যিবিলাক আজিলৈকে আমি মিডিয়াত দেখাবও পৰা নাই, কাৰণ কি আমি সেইবোৰ খবৰ নাপাওঁ। এনেকুৱা বহুত ছোৱালী প্ৰত্যেক দিনাই মৃত্যুৰ মুখত পৰি গৈ আছে। তুমি নিশ্চয় এই কাণ্ডটোৰ সৈতে তুমি অৱগত, হাথৰছত যি ঘটনা সংঘটিত হৈছিলে সেই সময়ছোৱাত আমি এটা বস্তু লক্ষ্য কৰিছিলোঁ, যেতিয়া মিডিয়াই তেওঁলোকক কাভাৰেজ দিবলৈ গৈছিলে, যেতিয়া মিডিয়াই সেই ঘটনাটোৰ আঁৰৰ কি নেপথ্যৰ দৰাচলতে ঘটনাটো কি যেতিয়া চাবলৈ গৈছিলে, তেতিয়া প্ৰশাসনে কিন্তু মিডিয়াক ৰখিছিলে, য'ত নেকি মিডিয়া হওক বা আৰক্ষী হওক দুয়োটা অত্যাৱশ্যকীয় সেৱাৰ সৈতেই জড়িত। তুমি কি ক'বা, আৰক্ষী এনেকৈ নিমাত হৈ থাকিলে অসমত বা দেশত ছোৱালীৰ নিৰাপত্তা আমি পামনে? কেতিয়াও নাপাওঁ। এইমাত্ৰ ভাস্কৰ দাই কথাখিনি ক'লে যে আমাৰ বহুখিনি লজ আছে, আমাৰ উইমেন ছেফটিৰ কাৰণে বহুখিনি লজ আছে, কিন্তু আমাৰ ট্ৰান্সপাৰেঞ্চি নাই যে আমি এটা ৰেপিষ্ট ধৰাত পৰিলে, তেওঁক এৰেষ্ট কৰিলে, তাৰপিছত কি হয় কিন্তু আমাৰ বহুত কেছেছৰ তথ্যই নাই, আমি জানিবলৈ নাপাওঁ এৰেষ্ট হোৱাৰ পিছত কি হ'ল। চ' আপুনি যেনেকৈ হাথৰাছ কেছটোৰ কথা ক'লে, এটা মই ইণ্টাৰভিউ দেখিছিলোঁ, ৰিপৰ্টাৰজনী ভিতৰত নিজে যাবলগীয়া হৈছিলে, তেওঁক কেনেকুৱা ধৰণৰ মানে হেৰি ভাৰ্বেল এবিউজ কৰা হৈছিলে যে তেওঁ কিয় আহিছে ভিতৰলৈকে, পুলিচে সোমাব দিয়া নাছিলে, তেওঁ ৰিপৰ্টাৰজনীক সোমাব দিয়া নাছিলে। চ' তেনেকুৱা ধৰণৰ মানে কেছেছ আমি সদায় দেখিবলৈ পাওঁ। হাথৰাছ কেছ ইজ জাষ্ট এন এক্সাম্পল, জাষ্ট এটা এক্সাম্পল যোনটো ৰিপৰ্ট হৈছে। তেনেকুৱা কিমান ধৰণৰ কেছেছ আছে যোনটো আমি আজিলৈকে গমেই পোৱা নাই, আনকাউণ্টেবল। সেইটো একচুৱেলি ষ্টাৰ্ট হ'ব এৱাৰনেছটো সৰুৰ পৰা। আকৌ ইট কামছ বেক টু ৰুটছ, যে আমাক ঘৰৰ পৰা কেনেকৈ এগেইন মই সেই পিতৃতান্ত্ৰিক কথাটো যোনটো বাই ক'লে সেই কথাটো আকৌ আনিবলৈ চেষ্টা কৰিম। এই যে ল'ৰাজনক যে বেলেগ এটা ৰুল আৰু ছোৱালীজনীক যে বেলেগ এটা ৰুল, সেইটো কিন্তু মানে সেইটোৱে। আৰু মই এইখিনি আৰু এটা কথা ক'বলৈ বিচাৰিম, যোনটো ৱৰ্ক প্লেচ যোনটো আপুনি ক'লে, দাদাই লজখিনিৰ কথা ক'লে, বহুতে কিন্তু এইটো নেজানে যে এননিমাছ হৈ পেলাই যে RTI এখন ফাইল কৰিলে যে গোটেইখিনি চাব পাৰে, সেইখিনি কিন্তু বহুতে নেজানে। চ' আমি যিখিনিলৈকে কৈ দিব পাৰোঁ বা মানে যোনবোৰ মানুহক আমি চিনি পাওঁ বা এডুকেট কৰিব পাৰোঁ, সেইখিনিতো আমি নিশ্চয় কৰি যাব লাগিব। আজি ইয়াত বহি ডিছকাছ কৰিলে বা আমি আজি কৰিলেতো একোৱে নহ'ব। দাদাই ক'লে আৰু এটা কথা যে চেঞ্জ ষ্টাৰ্টছ ফ্ৰম উইদিন হোম বা উইদিন ছেল্ফ। চ' সেইটো আমি আনাটো বহুত জৰুৰী হৈ পৰিছে। আৰু এটা কথা ক'বলৈ বিচাৰিম মই, এই যে কেপিটেল পানিছমেণ্টটো, এইটো মানে খুব জৰুৰী। মানে এনেকুৱা এখন দেশত আমি থাকোঁ য'ত উই টক এবাউট ডেভেলপমেণ্ট, কিন্তু সেই কাণ্ট্ৰিখন কেনেকৈ ডেভেলপ হ'ব পাৰে যেতিয়া মানে উইমেন ছেফটিৰ কাৰণে আমি আজিও ডিবেট কৰিবলগীয়া হৈছে। আফটাৰ ছ' মেনি ইয়াৰ্ছ অফ ইণ্ডিপেণ্ডেঞ্চ আমি আজি ইয়াত বহি পেলাই এইটো ডিবেট কৰিছোঁ যে উইমেন কিমান ছেফ হয় বা কিমান নহয়। দিন হওক ৰাতি হওক মই জানো ছেফ কৰিছোঁ, এতিয়া যেতিয়া মই অকলে আহিবলগীয়া হৈছে, এট দ্য বেক অফ দ্য মাইণ্ড আমি মায়ে মোক সোধে পেপাৰ স্প্ৰেটো লৈছ নে, কিয় সুধিবলগীয়া হয়, আমি দুবাৰ ভাবিবলগীয়া হয় যেতিয়াই ওলাওঁ। এভৰি টাইম আই গ' আউট অফ দ্য হাউচ আই নেভাৰ ফিল ছেফ। নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, সেইদিনা মই ঘৰ অলমষ্ট পাইছোঁ, গেটৰ আগত মই খোজকাঢ়ি আহি আছোঁ, দুটা ল'ৰা আহি স্কুটিত বহি পেলাই আহিছে, আহি পেলাই দে ষ্টাৰ্টেড ইভ টিজিং। মোৰ ঘৰ হয় বুলি মই পটককৈ সোমাই দিলোঁ। সেইটো যদি মোৰ ঘৰ নহ'লেহেঁতেন তেতিয়াহ'লে মই কি কৰিলোঁ হয়? আই ফেল্ট হেল্পলেছ ইন ফ্ৰণ্ট অফ মাই অ'ন হাউচ। চ' তেনেকুৱা ধৰণৰ ইমান কেছেছ আছে। আৰু এটা কথা এইখিনিতে ক'ব বিচাৰিছোঁ, এই যে পানিছমেণ্টৰ কথাটো যোনটো মই ক'লোঁ, কেপিটেল পানিছমেণ্ট, সেইটো একচুৱেলি এইকাৰণে দিব লাগে যাতে এইটো এটা উদাহৰণ হিচাপে আমি দাঙি ধৰিব পাৰোঁ যে এনেকুৱা কৰিলে কিন্তু এনেকুৱাহে হ'ব। আৰু এটা কথা, এই যে মিডিয়া হেজ এ হিউজ ৰোল টু প্লে, এইকাৰণে কৈছোঁ কাৰণ যেতিয়া এটা মানুহ, মই নকওঁ যে যিমান কেছেছ হয় এভৰি ওৱান ইজ গিল্টি, কাৰণ আনটিল এণ্ড আনলেছ প্ৰভেন গিল্টি আমি ক'ব নোৱাৰোঁ, কাৰণ এনেকুৱা বহুত কেছেছ আছে যেতিয়া ছোৱালীজনীও মিছাকৈ চাগে কেছটো দিবলৈ পাৰে, গতিকে আমি জেনেৰেলাইজ কৰি ক'ব সাধাৰণীকৰণ কৰিব নোৱাৰোঁ। চ' সেই আনটিল এণ্ড আনলেছ প্ৰভেন গিল্টি, এবাৰ যেতিয়া গিল্টি প্ৰুভ হৈ যায়, এই যে মিডিয়াই যে মুখখন ঢাকি পেলাই দেখায়, কিয় দেখায় ঢাকি পেলাই? যদি ছোৱালীজনী ইজ ব্ৰেভ ইনাফ টু কাম এণ্ড টক এবাউট ইট, তেতিয়াহ'লে ল'ৰাজনৰ মুখখন কেলৈ ঢাকি দেখাইছে? তেনেকুৱা ধৰণৰ বহুত এক্সাম্পলছ আছে। এতিয়া মানে ক'ব খুজিলে কেতিয়াও শেষেই নহ'ব সেইখিনি।
ভাল লাগিল তোমাৰ কথাকেইটা শুনি মই এবাৰ পুনৰ কৃষ্ণৰ ওচৰলৈ যাম তেওঁ কেইবাটা গুৰুত্বপূৰ্ণ মত পোষণ কৰিছে এই মুহূৰ্তত শোভাবিতাই ইয়াৰ লগত সংগতি ৰাখি মই এটা প্ৰশ্ন মোৰ মনলৈ আহিছে সেইটো আছে কৰ্মস্থানত যিটো সেক্সুৱেল হেৰেছমেণ্ট বা ল'ৰা আৰু ছোৱালীক আমি একেটা দৃষ্টিৰে কিয় নাচাওঁ ঠিক তেনেকৈ তেওঁ ইতিমধ্যে এই কথা খুব সুন্দৰকৈ সামগ্ৰিক বিশ্লেষণ কৰিছে যে ল'ৰা আৰু ছোৱালী যেতিয়া বাহিৰলৈ যায় তেনেস্থলত ল'ৰাটোক প্ৰশ্ন কৰা নহয় ল'ৰাটো যদি 11টা বজালৈকে বাহিৰত থাকে মাক দেউতাকৰ তেওঁলৈ ফোন নাহে কিন্তু এজনী ছোৱালীলৈ ফোন আহিব এতিয়া যদি আমি কৰ্মস্থানৰ কথাত চাওঁ আমি সাপোজ এতিয়া আমি মিডিয়াত কাম কৰোঁ আমি অত্যাৱশ্যকীয় সেৱাৰ সৈতে যেহেতু জড়িত আমি 11 নহয় ৰাতি 12 বাজিলেও আমি অফিচত হয়তো থাকিবলগীয়া হ'ব পাৰে কিন্তু আমি সাপোজ আমাৰ ঘৰত আমাৰ নিজৰ ঘৰ আমাৰ গুৱাহাটীত নহয় আমি কাৰোবাৰ ঘৰত ভাড়া থাকোঁ তেনে অৱস্থাত কিন্তু মালিকে আমাক বেলেগ ধৰণৰ দৃষ্টিৰে চাই এক লুলুপ দৃষ্টিৰ আমি প্ৰত্যেকগৰাকী যুৱতী কিন্তু সন্মুখীন হয় বিশেষকৈ আমাৰ জেনেৰেশ্যনটোৰ এতিয়া মোক এটা কথা লাগে আমি নিজৰ পইচা পাবলৈ আমি মিডিয়াত এনেকৈ কাম কৰি আছো ঠিক তেনেকৈ মোৰ সৈতে এনেকুৱা বহুত লোক আছে যোনে অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত কিন্তু প্ৰত্যেকটো হাউচত হওক বা প্ৰত্যেকটো অৰ্গেনাইজেশ্যন বা যিকোনো সেৱা এয়া কোনো অত্যাৱশ্যকীয় সেৱাৰ ক্ষেত্ৰত মই পাৰ্টিকুলাৰলি ক'বলৈ যোৱা নাই যিকোনো চাকৰিত কিন্তু এটা শব্দ যথেষ্ট সুলভ আৰু সেইটো হৈছে গিভ এণ্ড টেক পলিচি বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত হয় কি ক'ব গিভ এণ্ড টেক পলিচি কি হয় কৃষ্ণা গিভ এণ্ড টেক পলিচি বুলি ক'লে আচলতে আমাৰ সমাজখনৰ খুবেই লাজলগীয়া এটা বিষয় লাজ লাগিবলগীয়া এটা বিষয় প্ৰথম কথা আমি এতিয়াও নাৰীক বা মহিলাক আচলতে আমি অবজেক্টিফাই কৰোঁ আমি পণ্য সামগ্ৰীৰ দৃষ্টিৰে আমি চাওঁ সেইটো আচলতে সকলোতকৈ ডাঙৰ কথা আৰু সেই যেতিয়া দৃষ্টিভংগী যেতিয়ালৈকে সলনি নহয় তেতিয়ালৈকে মই ভাবোঁ গিভ এণ্ড টেক পলিচিৰ বা বিভিন্ন নামাকৰণ কৰা হয় আচলতে কিন্তু আল্টিমেটলি বস্তুটো একেটাই হয় এনেকুৱা ধৰণৰ বিভিন্ন বিষয় কিন্তু সমাজত চলিয়েই থাকিব প্ৰথম আৰু শেষ কথাটোৱে মই ভাবোঁ যেতিয়ালৈকে আমি পুৰুষতান্ত্ৰিক সমাজৰ এই নিয়মবিলাক যেতিয়ালৈকে আমি সমাধান নকৰোঁ যেতিয়ালৈকে আমি সেই পৰিৱৰ্তনটো আনিব নোৱাৰোঁ তেতিয়ালৈকে কিন্তু এইবিলাক সঁচা অৰ্থত এক প্ৰহসন তাৰ বাহিৰে একো নহয় আমি যেনেকুৱা ধৰণে এপ্ৰ'চ নকৰোঁ কিয় যিমানেই আমি আলোচনা নকৰোঁ কিয় কিন্তু আচলতে বাস্তৱ ক্ষেত্ৰত যিটো পৰিৱৰ্তন আহিব লাগে সেইটো আহিবলৈ এতিয়াও মই নাভাবোঁ যে বহুত আমি ওচৰ পাইছোঁগৈ এতিয়াও আৰু ভালেখিনি কৰিবলগীয়া আছে কাৰণ মোৰ উপযুক্ত বক্তাই কৈ গ'ল যে এনেকুৱা ধৰণৰ অভিজ্ঞতা তাই পাইছে গতিকে সেইটো খুব লাজৰ কথা নিজৰ ঘৰৰ সন্মুখতে তাই তেনেকুৱা এটা পৰিস্থিতি পাইছে এইটো খুব আচলতে আমাৰ কাৰণে খুব এখন সমাজ হিচাপে লাজৰ কথা গতিকে তেনেকুৱা যদি হৈ আছে তেতিয়াহ'লে আমি কিমানখিনি সুৰক্ষিত নিজৰ ঘৰৰ ওচৰতে বা নিজৰ ঠাইখনতে গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক মই ভাস্কৰ কলিতা আপোনাৰ ওচৰলৈ যাম কিন্তু যিহেতু সময় আছে এটা চমু বাণিজ্যিক বিৰতিৰ আমি পুনৰ ঘূৰি আহিম চাই থাকিব ঈশানী বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ যুৱমনৰ পৰৱৰ্তী অংশলৈ ইতিমধ্যে আজি আমি এটা বিষয়বস্তুক কেন্দ্ৰ কৰি এখন আলোকপাতত মিলিত হৈছোঁ আৰু আমাৰ বিষয়বস্তুটো হৈছে এগৰাকী মহিলাৰ প্ৰটেকশ্যন কিমান অৰ্থাৎ এগৰাকী মহিলা কিমান সুৰক্ষিত এবাৰ মই পুনৰ ভাস্কৰ কলিতাৰ ওচৰলৈ যাম ইতিমধ্যেই কৃষ্ণাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ভাস্কৰ জ্যোতি কলিতা আপোনাৰ ওচৰলৈ আহিছে এগৰাকী মহিলা যেতিয়া এচেঞ্চিয়েল ছাৰ্ভিচৰ সৈতে জড়িত যিহেতু আমি বৰ্তমান এচেঞ্চিয়েল ছাৰ্ভিচৰ ওপৰতে কথা পাতি আছোঁ সেইসকল লোক অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত মানে তেওঁলোকৰ ডিউটি হয়তো ৰাতি 2টা বজালৈকে হ'ব পাৰে হয়তো তেওঁলোকৰ নাইট ডিউটি হ'ব পাৰে বা দিনৰ 12টা বজাৰ পৰাও তেওঁলোকৰ এটা শিফ্ট থাকিব পাৰে যিটো 8টা বজালৈকে হ'ব কোনো কাৰফিউ কোনো লকডাউনে অত্যাৱশ্যকীয় সেৱাক বাধা দিব নোৱাৰে তেনেস্থলত যেতিয়া এগৰাকী মহিলাক কোনোবাই আক্ৰমণ কৰে সেই মহিলাসকলৰ ক্ষেত্ৰত চৰকাৰ বা আইনে কেনেধৰণৰ সুৰক্ষা লোৱাটো আপুনি বিচাৰে ভাস্কৰ প্ৰথমতে মই ক'ব বিচাৰোঁ যে আমাৰ ভেদা পুৰাণত নাৰী বা মহিলাক মা বা দেৱী হিচাপে আখ্যা দিছিল কিন্তু আজি সেইখন দেশতে নাৰীৰ সুৰক্ষাৰ ওপৰত কুৱেশ্যন উঠি আছে আমি যদি চাওঁ ভাৰতৰ যোনটো আমাৰ নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ'ই 2019ত প্ৰকাশিত কৰিছে ক্ৰাইম ইন ইণ্ডিয়া 2019 তাতে সেই ৰিপৰ্টখনত যদি চাওঁ এভৰি 3 মিনিটত এটা নাৰীৰ ওপৰত ক্ৰাইম হয় আৰু এভৰি 14 মিনিটছত এজনী নাৰীৰ ৰেপ হয় চ' এইটো এটা বিৰাট ডাঙৰ ইছ্যু হয় আৰু তাতকৈও ডাঙৰ এটা মই দাঙি ধৰিব বিচাৰিছোঁ যে তাতে 36খন ষ্টেট আৰু ইউনিয়ন টেৰিটৰিজ ধৰি পিনে লৈছিলে ছাৰ্ভেটো আৰু তাতে অসম আছিল নাম্বাৰ 5 পজিশ্যনত চ' অসমৰ কণ্ডিশ্যনটো কি আপোনালোকে এতিয়া বুজি পাবলৈ বাকী নাই চ' তাৰ উপৰি মই এটা ক'ব বিচাৰোঁ যে যোনটো মানে ধৰক এতিয়া ক্ৰাইম বুলি ক'লে আমাৰ এতিয়া
কি বুলি হয়, ক'ত হয়? প্ৰথম কথাটো হ'ল ঘৰত হ'ব পাৰে বা আপোনাৰ ধৰক অফিচ কাৰ্যালয়ত হ'ব পাৰে বা ধৰক য'তে ধৰক ৰাস্তাত আপুনি যেনেকৈ ক'লে এচেঞ্চিয়েল ছাৰ্ভিচত কাম কৰে, তেতিয়া আপুনি অফিচৰ পৰা ঘৰলৈকে যাওঁতে তাতেও হ'ব পাৰে। চ' মই এতিয়া মানে অলপকৈ 3টা ভাগত ভগাই দিব বিচাৰিছোঁ। যদি ঘৰত হয় তেতিয়াহ'লে আমাৰ আইনৰ কি সুৰক্ষা আছে? প্ৰথমটো হৈছে আমাৰ প্ৰটেকশ্যন অফ ওমেন ফ্ৰম ডমেষ্টিক ভাইলেন্স এক্ট 2005। তাতে আমাৰ ছেকশ্যন 3 ডেফিনেশ্যনত দিয়া আছে যে ফিজিকেল এবিউজ, ছেক্সুৱেল এবিউজ, ভাৰ্বেল এণ্ড ইম'চনেল এবিউজ এণ্ড ইকনমিক এবিউজ। তাতে মই এটা আপোনালোকে জানে নে নাই মই নাজানো। ছাপ'জ এজনী মহিলাৰ যি গৰ্ভপাত কৰিবলৈ সক্ষম হোৱা নাই, সেই মহিলাগৰাকীৰ ওপৰত আলোচনা হয় নহ'লে বা অপশব্দ ব্যৱহাৰ কৰা হয়, কিন্তু ছেকশ্যন 3 মতে সেইটো এটা অপৰাধ হয়। সেইটো বহুতে নাজানে। ছেকেণ্ড কথাটো হ'ল আমাৰ ঘৰৰ ভিতৰতে কেতিয়াবা মাৰপিট হয়, হেৰি হয়, আমি তেতিয়া সেই বস্তুটো কাক ৰিপৰ্ট কৰিব লাগে? আমি এইটো জনা উচিত যে তেনেকুৱা যদি কিবা কেছ হয় তেতিয়াহ'লে হয়তো আমি আৰক্ষী বিষয়াৰ ওচৰত যাব পাৰোঁ, নহ'লে বা প্ৰটেকশ্যন অফিচাৰ, নহ'লে বা মেজিষ্ট্ৰেটৰ ওচৰত যাব পাৰোঁ। আৰু আইনত এইটো লিখা আছে, যদি এখন এপ্লিকেশ্যন মেজিষ্ট্ৰেটৰ ওচৰত দিয়ে আপোনালোকে জমা কৰি, তেতিয়া উইদিন 3 ডেইজৰ ভিতৰত প্ৰথম হিয়াৰিংটোত উইদিন 3 ডেইজৰ ভিতৰত হ'ব লাগিব। আৰু ফাৰ্ষ্ট হিয়াৰিংটো হোৱাৰ পৰা 60 ডেইজৰ ভিতৰত এই কেছটোৰ কনক্লুজন এটা ওলাব লাগিব। তাৰপিছত আমি আহিলোঁ কৃষ্ণাই কোৱাৰ দৰে যে অফিচত যদি ছেক্সুৱেল হেৰেছমেণ্ট বা ছেক্সুৱেল ফেভাৰৰ কথা কওঁ, তেতিয়াহ'লে আমি কি কৰা উচিত? তেতিয়া আমাৰ এখন এক্ট আছে, ছেক্সুৱেল হেৰেছমেণ্ট অফ ওমেন ইন দ্য ৱৰ্ক প্লেচ, যোনটো আমাৰ 2013ত এনেক্টেড হৈছিল। তাতে আমি ফিজিকেল কণ্টেক্ট, ছেক্সুৱেল ফেভাৰ, ছেক্সুৱেলি কালাৰ্ড ৰিমাৰ্কছ বা ভাৰ্বেল বা নন ভাৰ্বেল কণ্ডাক্ট, এইবোৰৰ বিষয়ে আমি ইয়াতে পঢ়িবলৈ পাওঁ। তাতে যদি এনেকুৱা ধৰণৰ কিবা আপোনালোকৰ লগত হয়, সংঘটিত হয়, তেতিয়াহ'লে তাতে হয়তো ইণ্টাৰনেল কমিউনিটি এটা তাতে গঠন কৰে চব অৰ্গেনাইজেশ্যনত, য'ত ছেক্সুৱেল হেৰাছমেণ্টৰ ওপৰত যোনবোৰ অভিযোগ হয় তেওঁলোকে সেইবোৰ ৰাখে, বা লোকেল কমিটিলৈকে আপোনালোকে প্ৰেৰণ কৰিব পাৰে। হয়, মানে এটা এৱেৰনেছ এটা ক্ৰিয়েট কৰা বহুত দৰকাৰ। বহুত সময়ত দেখা পোৱা যায় যে মানুহগৰাকীয়ে ভুগি আছে, কিন্তু তথাপি তেওঁ প্ৰথম কথা এটা টেবু থাকে যে মই কম জানো কথাখিনি, এইখিনি ক'লে জানোচা মোক আকৌ প্ৰত্যাক্ৰমণ কৰা হয় বা বিভিন্ন ধৰণৰ বুলিং কৰা হয়, সেইটো এটা থাকে প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হৈছে যদি বিচাৰেও মানুহগৰাকীয়ে যে এইখিনি মই কাৰোবাক জনাওঁ, বিশ্বাসযোগ্যতাৰ অভাৱ, সেইটো এটা কথা। আৰু তৃতীয় কথাটো হৈছে কাক কৰিম? ন্যায় পাবৰ হ'লে আচলতে আমি প্ৰকৃত পথত যাব লাগিব, এনেই অকল চালেবেৰে কোবালেও নহ'ব। গতিকে আমি ক'ত যাব লাগিব সেইখিনি কথা জনাটো আচলতে খুব দৰকাৰ। ন্যায় ব্যৱস্থাটোৰ ওপৰৰ পৰা আজিকালি মানুহৰ আমাৰ বিশ্বাসটো উঠি যোৱাৰ দৰে হৈছে, কাৰণ ইমানেই এটা দীঘলীয়া প্ৰক্ৰিয়া, দোষীয়ে শাস্তি পায় মানে এইফালে আকৌ 10টা ক্ৰাইম হৈ গ'ল। গতিকে সেইখিনিৰ কাৰণে বহুত প্ৰব্লেম মানে আহি পৰিছে। আৰু এতিয়া আমাৰ চৰকাৰে কিছুমান সুবিধা কৰিও দিছে। আমাৰ যিটো 181 হেল্পলাইন নাম্বাৰ, সখী যিটো ওৱান ষ্টপ চেণ্টাৰ আছে, সেইটোত কি হয়, সেইটোত আমাৰ 24/7 এটা হেল্পলাইন নাম্বাৰ হয়। তাত যদি আমাৰ মহিলা এগৰাকী ক'ৰবাত বিপদত পৰিছে, তেওঁ যদি সেই 181 ডায়েল কৰে, তো তাৰ পৰা তেওঁলোকে ৰেস্কিউ কৰে। কিছুমান আমাৰ ওৱান ষ্টপ চেণ্টাৰ থাকে, তাতে আকৌ এটা টেম্পৰেৰী এটা 7 ডেজৰ এটা শ্বেল্টাৰ তেওঁলোকক দিয়া হয়। তো সেইখিনিও সুবিধা আছে, কিন্তু সেই সুবিধাখিনি লোৱালৈ ক্ৰাইমটো হৈ যায়, দেৰি হৈ গুচি যায়। মই এইখিনিতে এটা কথা ক'বলৈ বিচাৰিম। আপোনালোকে ক'লে যে এই যে হেল্পলাইন নম্বৰটো দিয়া থাকে বা যিবোৰ লৰ কথা আমি পাতিলোঁ, একচুৱেলি প্ৰব্লেমটো ক'ত হয় জানে? এই যেতিয়া এজনী ছোৱালীৰ নিৰ্যাতন হয় বা হেৰেছমেণ্ট হয়, তেওঁ যে ঘৰত গৈ ক'লে নহয় যে মা বা দেউতা মোৰ লগত আজি এনেকুৱা হৈছে, পেৰেণ্টছে কি কয় যে তুমি কিন্তু এইটো বাহিৰত নক'বা, তোমাক কোনে বিয়া পাতিব, কাৰণ ঘৰখন বদনামী হৈ যাব, কিবা হৈ যাব। মই এইটো ক'বলৈ বিচাৰিছোঁ, ছোৱালীজনীৰ কিন্তু একো দুখ নাই তাতে। দুখ আছিলে সেই মেণ্টেলিটিটোৰ, সেই ল'ৰাজনৰ কিজানি আপব্ৰিঙিঙত প্ৰব্লেম আছে। কিন্তু সেইটো প্ৰটেষ্টটো কৰিব লাগিব। যে মোৰ definitely মা দেউতাই হ'ল বুলি ক'লে, মোৰ মা দেউতাই যদি ক'লে যে তুমি সেইটো মনে মনে থাকা, আমাৰ ঘৰখনৰ সন্মানৰ কথা আছে, তোমাৰ ভৱিষ্যতটোৰ কথা আছে, সেইবুলি সেই ছোৱালীজনীয়ে সহি গ'লে সেইটো এটা বহুত ডাঙৰ কথা হ'ব। আজি কেইদিনমান আগত আমাৰ এই বড়ো ছোৱালী এগৰাকীৰ এটা ভিডিঅ' ভাইৰেল হৈছিলে। তেখেতক ইমান মেণ্টেলি হেৰেছমেণ্ট কৰা হ'ল, তাত তেওঁ লাষ্টত গৈ ছুইচাইড কৰিলে। এটা দেখিছিলোঁ, এটা ভিডিঅ' তাত ভাইৰেল হৈছিল, তাত কেইজনমান গাঁৱৰ ল'ৰাই
সেই ছোৱালীজনীক খুব বেয়াকৈ পিটিছে হেৰাছ কৰিছে পিটিছে সেইজন আৰু তাত কিন্তু প্ৰকৃতাৰ্থত পুৰুষ হয়নে? চাই থকা যোন তাত এজনো মানে প্ৰকৃতাৰ্থত পুৰুষ নাছিলে মহিলা মহিলা আছিলে আৰু এতিয়া আমাৰ এনেকুৱা লাগে, বাংলাদেশৰ আজিকালি আজি যিটো ভিডিঅ'বিলাক আজি যে কেইদিনমান viral আগতে হয়, সেইটো যে ভাইৰেল হ'ল এটা বন্য তৃপ্তি পোৱা নিচিনা লাগে হয়। মই বুজি নাপাওঁ তেওঁলোকে মানে তৃপ্তি পায়, মানুহৰ আসুৰিক কেনেকুৱা তৃপ্তি এটা ধৰণৰ পায়। মানে মানসিকতা এইটো গতিকে সেই মানুহখিনি আমি কোন হিচাপে মানে তাৰ দুটা হাত চকু মুখ থাকিলে বুলি সেইখিনি মানুহৰ শাৰীত নপৰে তেওঁলোকক মানুহ হিচাপে হ'বলৈ হ'লে তেওঁলোকৰ বিবেকটো থাকিব লাগিব এগৰাকী ছোৱালীক আমি কেনেকৈ সন্মান কৰিব লাগিব নট অনলি ছোৱালী মানুহক আমি কেনেকৈ সন্মান দিব লাগিব সেই বস্তুটো আমি জানিব লাগিব আজি সেই কেইদিনমান আগত যিটো আৰু এটা ভিডিঅ' ভাইৰেল হৈছিলে ছোৱালী এইখিনিতে মোৰ সেই সন্দৰ্ভতে মই আপোনালৈ মোৰ এটা প্ৰশ্ন আছে আমি চবেই জ্ঞাত যে ছ'চিয়েল মিডিয়াত এটা ভয়ংকৰ ভিডিঅ' এটা ভাইৰেল হৈছিলে এগৰাকী ছোৱালীক নিৰ্যাতন কৰা হৈছিলে আৰু এই ছোৱালীগৰাকীক যেতিয়া নিৰ্যাতন কৰা হৈছিলে তাতে আন এগৰাকী যুৱতীও কিন্তু উপস্থিত আছিল আৰু মই যিমান দূৰ জানো তেওঁ এগৰাকী নৰ্থ ইষ্টৰ যুৱতী ঠিক আছে মানৱ এতিয়া কথাটো হ'ল অসমত ঠিক আছে মানিলো ছোৱালীৰ নিৰাপত্তা নাই আমাৰ চৰকাৰ দুৰ্বল আমাৰ আইন প্ৰশাসন দুৰ্বল আমি মানিলো কিন্তু দেশখনক শাসন কোনে কৰে কেন্দ্ৰীয় চৰকাৰ আছে তেতিয়াহ'লে দেশতো আমাৰ অৰ্থাৎ মই ক'ব বিচাৰিছোঁ যে বহিৰাজ্যত অসমৰ ছোৱালীৰ নিৰাপত্তা কিয় নাই বহিৰাজ্যত বুলি ক'বলৈ গ'লে একচুৱেলি অকল বহিৰাজ্যত বুলি নহয় এই বস্তুটো আগৰ আমাৰ অতীজৰ পৰা চলি আহিছে আমি যদি মহাভাৰতলৈ চাওঁ দ্ৰৌপদীক তাত নিৰ্যাতন কৰা হৈছে আমি যদি ৰামায়ণত চাওঁ সীতাক বাৰে বাৰে ৰামে পৰীক্ষা কৰিছে সেইবোৰ সেই তেতিয়াৰ পৰা চলি আহিছে এটা প্ৰক্ৰিয়া সেই বস্তুটো আমি চেঞ্জ কৰিব লাগিব সেই বস্তু কিন্তু চেঞ্জ কৰাটো আমাৰ দেৰি হৈ আহিছে বহুত দেৰি হৈ গৈছে মই আৰু এটা কথা ক'বলৈ বিচাৰিম এই মানুহে যে সোধে আমাক ফেমিনিজম কিয় লাগে তাৰমানে সেই আগৰ পৰা চলি আহিছে আপুনি যেনেকৈ এই দ্ৰৌপদীৰ কথাটো ক'লে সেই আগৰ পৰা আমি দেখি আহিছোঁ যে মহিলাখিনিক তেনেকৈ দুৰ্ব্যৱহাৰ কৰা হৈছে কিন্তু সেইটো আমি একচেপ্ট কৰিব নোৱাৰো আমাৰ মহাভাৰত আমাৰ মহাকাব্যত সেইটো উল্লেখ আছে বুলি সেইটো আমাৰ আদৰ্শ কোনো কাৰণে হ'ব নোৱাৰে মানুহ মোৰ লগৰ কিছুমান মানুহ বা মোৰ লগৰ ল'ৰা যোনবোৰ আছে সিহঁত তেওঁলোকে কিন্তু এতিয়াও কয় যে ফেমিনিজম কিয় লাগে ফেমিনিজম এই কাৰণে লাগে কাৰণ যেতিয়া ফাৰ্ষ্ট ৱেভটো ষ্টাৰ্ট হৈছিলে নহয় তেতিয়া উইমেন মানে মহিলাসকলে ভোট কৰিবৰ কাৰণে মানে ভিক্ষা খুজিবলগীয়া যেনেকুৱা হৈছিলে সেইকাৰণে আজি আমি পেট্ৰিয়াৰ্কি আৰু ফেমিনিজমৰ কথাটো পাতো বহুতে কিন্তু ফেমিনিজম নাজানে তেওঁলোকে ভাবে ফেমিনিজম মানে ল'ৰা মানে পুৰুষসকলৰ ওপৰত হেৰাছমেণ্ট বা তেওঁলোকক তল পেলোৱা সেইটো নহয় ফেমিনিজম ইজ অল এবাউট ইকুৱেলিটি অফ অল দ্য জেণ্ডাৰ্ছ সেইটো মানুহে বহুত মানে অতীজতো নাৰীক পূজা কৰা হৈছিল কিন্তু তেতিয়াও দেৱী হিচাপে পূজা কৰা হৈছে কৰি কিন্তু অত্যাচাৰ তেতিয়াও কৰা হৈছিল সেইটোৱে কথাটো আৰু এতিয়া আপুনি যিটো কথা ক'লে পুৰুষ ওপৰত বুলি নহয় আচলতে ইকুৱেলিটি সেই সমানতাটো আমি কৈ থাকো নাৰী পুৰুষ সমান কান্ধে সে কান্ধে মিলাकर চল रही लेकिन সেইটো মিছা কথা সেই বস্তুটো এতিয়াও বহুত দূৰ সেই প্ৰক্ৰিয়াটো হয়তো ষ্টাৰ্ট হৈছে কোনো ক্ষেত্ৰত কিন্তু সেইটো আমি তেতিয়াহে ক'ব পাৰিম হয় আজি নাৰী পুৰুষে সমানে একেলগে আগুৱাই গৈছে সেইটো কিন্তু ক'বলৈ বহুত বাকী যিহেতু এই বস্তুখিনি আমাৰ মাজত বন্ধ হ'ব লাগিব আৰু তেখেতে যিদৰে ক'লে যে আমাৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীখিনি বিশেষকৈ ভাৰতবৰ্ষৰ বাহিৰৰ ৰাজ্যত কিয় হেৰি কৰা হয় তো আমাৰ নৰ্থ ইষ্টক আমি চাবলৈ গ'লে আগৰ পৰাই সেইটো হৈয়ে আহিছে বহুখিনি ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ নৰ্থ ইষ্টৰ ল'ৰাখিনি আমি আমাৰ দিল্লীত যিখিনি পঢ়িব যায় দিল্লীত বিশেষকৈ বিৰাট ভয়ানক কাহিনী সেই বস্তুখিনি আমাৰ চৰকাৰে এটা পদক্ষেপ ল'ব লাগিব লগতে আমি নিজেও এৱেৰ হ'ব লাগিব বস্তুখিনি যে আমাক যদি কিবা এটা কৰিছে আমি সেইটো প্ৰটেষ্ট কৰিম আজি আমাৰ ছোৱালী এজনী কিবা এটা কৰিছে তেওঁ যদি সেই তেখেতে কোৱাৰ দৰে মোৰ মায়ে যদি কৈছে যে তুমি মোৰ ওপৰত সেই অত্যাচাৰটো হ'ল মই মনে মনে থাকিম সেইটো কোনো কাৰণে মনে মনে থাকিব নোৱাৰে কাৰণ সেইটো মনে মনে থাকিলে সেইটো ভুলটো তেওঁ নিজৰ হ'ব তেওঁ নিজে চাফাৰ কৰিব লাগিব হয়তো সেই বড়ো ছোৱালীজনীৰ দৰে হয় তেওঁ ছুচাইড কৰিব লাগিব নহয় তেওঁ মানসিকভাৱে তেওঁ হয়তো ভাগি পৰিব পাৰে মানে সেই লাজ কৈ মানে পেৰেণ্টছে যে কয় যে লাজৰ কথা তুমি বাহিৰত নকবা তোমাক কোনে বিয়া পাতিব আমাৰ ঘৰখনৰ লাজৰ কথা ছোৱালীজনীৰ কাৰণে নহয় সেই ল'ৰাজনৰ কাৰণে হয় তাৰ ফেমিলিটোৰ কাৰণে হয় যে কি শিকিছে কেনেকুৱা মেণ্টেলিটি শাস্তি পাবই লাগিব আজি যদি তেওঁক এটা মানে বিৰাট এটা ভয়ংকৰ শাস্তি দিয়া হয় নেক্সট ডে তেওঁ সেই কামটো কৰিবলৈ বেলেগ এজনে কিন্তু ভয় কৰিব আমাৰ সেই ৰেপিষ্ট গীতাক যে শাস্তি নাপায় তাৰ কাৰণে আমাৰ অসমত বিশেষকৈ সেই সংখ্যাটো বাঢ়ি গৈ আছে কাৰণ ভয় নাই আজি কৰিলে কাইলৈ আকৌ হাৰি গুচি আহিব যদি আমাৰ এটা মানে চৰম এটা শাস্তি যদি প্ৰদান কৰা হয় মানে ইনষ্টেণ্ট যদি এটা কিবা এটা তাৰ চলিউশ্যন উলিয়ায় সেই বস্তুটো কিন্তু গভৰ্ণমেণ্টে কৰিব পাৰিব আমি তাৰ প্ৰটেষ্ট কৰিব পাৰিম যে আমিতো সেই আইনটো হাতত ল'ব নোৱাৰোঁ কাৰণ হাতত ল'বলৈ গ'লে আমিও আইনৰ মেৰপাকত সোমাই পৰিম সেই বস্তুটোৰ কাৰণে কি হ'ল ছাপৰ্টটো আমাৰ আইনৰ লাগিব আৰু সেই থ্ৰুদি আমি আগুৱাই যাব লাগিব বস্তুটো মই এইখিনিতে এটা কথা ক'ব বিচাৰোঁ যে প্ৰথম আপোনালোকে যেনেকৈ ডিছকাছ কৰিলে বস্তুটোৰ ওপৰত কিন্তু ইয়াতে আৰু এটা কথা মিচিং হৈ আছে সেইটো হৈছে নাৰীজনৰ নলেজটোৰ ওপৰত তেখেতে সেই যে অফেন্সটো তেতিয়াহে গম পাব যদি সেই অফেন্সটোৰ কথা গম পায়
যদি তেখেতৰ বহুত নলেজ সময়ত থাকে যে নাৰীগৰাকীয়ে নিজেই গম নাপায় যে মই মোৰ তাত- নিৰ্যাতনৰ মুখামুখি সেই হৈছোঁ, বস্তুখিনি নিজেই গম আমাৰ নাপায়। আমাৰ শিক্ষা ব্যৱস্থাত শিক্ষা- সেইখিনি সন্নিৱিষ্ট সেইটোৱে, কৰিব সেই লাগে যে স্কুলিং লেভেলত যে Sexual- sexual yes, harassment কথাখিনি সেই শিকাব বস্তুখিনি লাগে। আমাৰ add এই যে কৰিব good লাগিব touch আৰু bad touchৰ Good কথাটো touch, যে bad জানিব touch, লাগে সেইখিনি শিকাব আমাক লাগিব। কিন্তু ঘৰৰ পৰা সদায় এইটোৱে কৈছিলে প্ৰাইভেট পাৰ্টছ কি প্ৰাইভেট Private পাৰ্টছ parts ইউ কি? হেভ টু নেম সেইখিনি দেম যে ক'ব মই লাগিব, আজি ক'ব বাহিৰত লাগিব। ওলাই যাওঁতে মোক এনেকে এইটো পাৰ্টত টাচ কৰা হৈছিলে মোৰ ভাল লগা নাই ঘৰত যেতিয়া সৰু ছোৱালীজনীয়ে কৈছে যে মা মই সেই আংকলজনৰ আগত আনকমফৰ্টেবল হৈছোঁ কিয় হৈছোঁ তাই যদি বেলেগৰ লগত আনকমফৰ্টেবল নহয় সেই পাৰ্টিকুলাৰ আংকলজনৰ লগত আনকমফৰ্টেবল কেলে হৈছে চ' সেইবোৰ বস্তু ফেমিলিৰ পৰা ষ্টাৰ্ট হয় আৰু Yes, মাহঁতে কয় যে নাই exactly. ঘৰৰ ফেমিলি মেম্বাৰৰ আগত আমি তেনেকে কথা হয়, ক'ব আৰু নোৱাৰোঁ এনেকুৱা হয় যে কিছুমান শব্দ মানে খোলাকৈ উচ্চাৰণ কৰিবলৈও সেইটোৱে, তাৰমানে লাজ লাজ হয় লাগে। এটা সেইকাৰণে সেই বস্তুখিনি বহুত বাকী আছে এতিয়াও সেই বস্তুখিনি আমি আমাৰ প্ৰজন্মতে আগুৱাই নিব লাগিব হয়। যিহেতু আমি পুৰণি আছে। আমি সেই বস্তুখিনি হয়তো যদি কোনোবাই জানিছোঁ সেইটো আমি বিলাই দিব লাগিব যদি মই কোনোবাই ইয়াতে যদি এটা জনা নাই, সেইটো আমি এক্সাম্পল জনাব দি লাগিব আছোঁ হা আমাৰ যোনটো 375 ৰেপ বুলি যোনটো কয় তাৰে ডেফিনেশ্যনৰ মাজত এটা এক্সপ্লেনেশ্যন আছে যদি এইটো আপোনাৰ কেছ এটা আছিল দীপক গুলাথি ভাৰ্চেছ ষ্টেট অফ হাৰিয়ানা 2013 কেছ চ' তাতে কি হৈছিল যে এজন তাতে মানে সুপ্ৰিম কোৰ্টে জাজমেণ্ট দিছিল যে যদি এজন ব্যক্তিয়ে নাৰীক এজনী মহিলাক বিয়াৰ যদি প্ৰমিছ কৰি পিনে তেখেতক যদি মানে বিয়া নাপাতে আৰু তেখেতৰ লগত ছেক্সুৱেল ফেভাৰ বা ছেক্সুৱেলি ইনভলভ হয় তেতিয়া সেইটো ৰেপ হিচাপে আমি হয়। ধৰিব লাগে হয় হয় আৰু এটা কথা আপোনালোকে জানেনে নাই গম নাপাওঁ মানে আপোনাৰ CRPC ছেকশ্যন 46 ছাব ছেকশ্যন 4ত দিয়া আছে যে নো ওমেন কেন বি এৰেষ্টেড আফটাৰ ছানছেট এণ্ড বিফ'ৰ ছানৰাইজ আৰু যদি কোনোবা পাব্লিক অফিচাৰ হওক বা আপোনাৰ পাব্লিক ছাৰ্ভেণ্টে কোনোবাই যদি এৰেষ্ট কৰে আপোনাক তেতিয়াহ'লে তেখেতৰ ওপৰত আপুনি 166A IPCৰ ধাৰাৰ মতে আপুনি তেখেতৰ ওপৰত কেছ দিব পাৰিব অৰ্থাৎ আপুনি ক'ব বিচাৰিছে যে সন্ধিয়া 6 বজাৰ লগে লগে যিকোনো এগৰাকী যুৱতী এগৰাকী পুলিচ ইন্সপেক্টৰে হওক বা আৰক্ষী বিষয়া বা কনিষ্টবল যোনেই নহওক তেওঁক যদি মনা কৰে তেতিয়াহ'লে তেওঁ পুলিচ ষ্টেচনলৈ নোযোৱাকৈও হ'ব এবাৰ মই সুভাবিতাৰ ওচৰলৈ আহিম সুভাবিতা তুমি ইতিমধ্যে উল্লেখ কৰিছা যে কিছুদিন পূৰ্বে তুমি টিউশ্যনৰ পৰা গৈ আছিলা ঘৰত তুমি এনেকুৱা এটা পৰিৱেশৰ তুমি সন্মুখীন হৈছা এনেকৈ বিভিন্ন ছোৱালী এনেকুৱা ধৰণৰ আক্ৰমণৰ সন্মুখীন হয় বাছত ভিৰ বাছত আমি মোষ্ট অফ দ্য টাইম আমি এনেকুৱা ধৰণৰ ঘটনা আমি শুনো আমাৰ লগৰ এনেকুৱা যিখিনি আমাৰ সাৰাউণ্ডিং আছে তাহাঁতৰ মাজতে এনেকুৱা ঘটনাৰ মেক্সিমাম এনেকুৱা ঘটনাবোৰ হয় বা দুৰ্গা পূজাৰ সময়ছোৱাত যেতিয়া প্ৰসাদ বিতৰণ হয় তেতিয়া যেতিয়া মানুহে লাইন লয় তেনেকুৱা স্থলতো কিন্তু এনেকুৱা ধৰণৰ আক্ৰমণৰ ঘটনা বিশেষকৈ হয় ভিৰৰ সুযোগ লয় এটা গইনা লোৱা হয় আচলতে ছোৱালীকেইজনীটো ভিৰত আছে বা বাছ এখনত যেতিয়া উঠে তেতিয়া যথেষ্ট ভিৰ হৈ থাকে তেনেস্থলত আনৱান্টেড প্লেচ এটাত টাচ কৰি দিয়ে বা প্ৰাইভেট পাৰ্টছত টাচ কৰে তেনেস্থলত তুমি যে কৈছা যে আমাক মা দেউতাই ক'ব যে মনে মনে থাকা কিন্তু তুমি এগৰাকী ইণ্ডিভিজুৱেল হয় তুমি এতিয়া বুজি পোৱা তুমি এগৰাকী মেচিয়ৰ ছোৱালী তোমাৰ মতে আমি প্ৰত্যেকগৰাকী যুৱতীয়ে সেই সময়ছোৱা যেতিয়া আমাৰ লগত এনেধৰণৰ ঘটনা হয় আমি এক্সেক্টলি কেনেকৈ ষ্টেণ্ড ল'ব লাগে অকণমান বিশ্লেষণ কৰা ফাৰ্ষ্ট অফ অল নিজে একচেপ্ট কৰিব লাগিব যে মোৰ লগত সেইটো হৈছে মই আই হেভ টু টেক এ ষ্টেণ্ড মানে সেইটো ফাৰ্ষ্ট নিজেই ভাবিব লাগিব যে নাই মানে যদি মই সেইটো সময়তে একো এক্ট কৰিব নোৱাৰিলোঁ মানে একো যদি উল্টাকৈ ক'বলৈ নোৱাৰিলোঁ বা আই কুডন্ট কেচ দ্য পাৰ্চন তাতে ৰেড হেণ্ডেড তেতিয়াহ'লে মই নেক্সট কি কৰিব পাৰোঁ দেট ইজ ফাৰ্ষ্ট তাৰপিছত ফেমিলিৰ লগত গৈ পেলাই আলোচনা কৰিবই লাগিব যদি ফেমিলিয়ে ছাপৰ্ট নকৰে ইউ হেভ টু গ' টু দ্য ল মানে FIR এখন দি পেলাই যাতে সেইটো পিছলৈকে প্ৰুফ থাকি যায় যে এনেকুৱা এখন FIR দিয়া হৈছিলে সেইটো ফাৰ্ষ্ট মই এইখিনি আৰু এটা কথা ক'বলৈ বিচাৰিম যে পাৰ্চনেল এক্সপিৰিয়েঞ্চ আছিলে মই হেণ্ডিকত পঢ়া হয় হেণ্ডিকত যেতিয়া মই ক্লাছ কৰি আছোঁ মোৰ লগৰজনী আহি পোৱা নাই তেওঁ আহি আছিলে বাছত চিটি বাছত গুৱাহাটী চিটি বাছত আহি আছিলে তেওঁ আমাক এনেকৈ হোৱাটছএপত টেক্সট কৰিছে যে মই এনেকৈ চিটত বহি আছোঁ মানুহ এজন মোৰ পিছপিনে আছে তেওঁ গাটো মোৰ গাত লগাই আছে এণ্ড আই বিং আ গাৰ্ল এণ্ড মাই ফ্ৰেণ্ড আমি ফাৰ্ষ্ট অফ অল মেছেজটো ভালকৈ চাব পৰা নাই কাৰণ আমি ক্লাছ কৰি আছোঁ কিন্তু আমাৰ মানে যোনটো ডিষ্টাৰ্বিং লাগিছে সেইটো দেখি পেলাই আৰু তেওঁ কিন্তু সেইটো মানে এক্সপিৰিয়েঞ্চ কৰিছে সেইটো সময়ত এনেকৈ আৰু তেওঁ একো ক'ব পৰা নাই তাৰপিছত যেতিয়া অলপ মানুহজন আৰু মানে চাপি আহিলে তেওঁ চিঞৰ দিলে বাছখনত থকা প্ৰতিটো মানুহে গম পাইছে যে তাতে এটা কিবা হৈছে তাতে মহিলাও আছিলে বাছখনত কিন্তু কোনো মাত মাতা কোনো মাত নামাতে হয় এনেকুৱা ধৰণৰ কোনো মাত মাতা নাই চ' সেনেকুৱা ধৰণৰ আজি যদি মই ইয়াতে কথা পাতি কৈ গৈছোঁ যে এনেকুৱা কৰিব লাগে বা ঘৰত গৈ একচেপ্ট হোৱাট এভাৰ মই ইয়াতে বহি পেলাই কথা কৈছোঁ কিন্তু মোৰ সন্মুখত যদি কোনোবা এজনী ছোৱালীক হেৰাছ কৰিছে ইট ইজ মাই ফাৰ্ম ৰেছপনচিবিলিটি টু গ' এণ্ড টেক এ ষ্টেণ্ড সেইটো ল'ৰা হওক বা ছোৱালী হওক এজ এন ইণ্ডিভিজুৱেল ইউ হেভ টু টেক এ ষ্টেণ্ড
যদি তুমি জানা কিছুমানে বহুত ভাবে নাই বেলেগৰ কেছ ইনভলভ নহওঁ আৰু তেনেকৈ হ'লে ছোৱালীজনীয়ে ক'ৰ পৰা সাহসটো পাব তোমাৰ ঘৰতো এজনী ভণ্টি বা তোমাৰ ঘৰৰ মহিলাগৰাকীও কাইলৈ সেই বস্তুটোৰ সন্মুখীন হ'ব পাৰে সেইটোৱে আৰু এই যে এই যোনটো ৱৰ্ক প্লেচৰ কথাটো যে কৈছিলে যে মানে যেতিয়া ৱৰ্ক প্লেচত হেৰাছ কৰা তেতিয়া কি কৰিব লাগে যে কাৰণ বছ হয় প্ৰমোশ্যন নাপাব জবৰ পৰা উলিয়াই দিব ৰেকমেণ্ডেশ্যনখন বেয়াকৈ লিখি দিব কি কৰিব তেনেকুৱা ক্ষেত্ৰত মই ভাবোঁ আপুনি এননিমাছ হৈ পেলাই RTI এখন লিখিব পাৰে RTI লিখাৰ লগালগ আপুনি যদি ছাপ'জ এক্সাম্পল এটা অমুক ব্ৰাঞ্চত হৈছে ব্ৰাঞ্চটো নিলিখিলেও যদি আপুনি সেই জেগাটোৰ নামটো লিখে গোটেই CCTV কিন্তু চেক কৰা হয় RTI হেজ এ লট অফ প্ৰভিজনছ যোনটো মানুহে নাজানে RTI মই কৈ দিছোঁ ৰাইট টু ইনফৰমেশ্যন এক্ট সেইটো বহুত মানুহে নাজানে এইটো বহুত বেছিক বস্তু হয় যোনটো চবেই নাজানে কৰিব পাৰে চবেই কৰিব পাৰে আৰু RTI খন যদি ভালকৈ লিখা হয় একদম পটককৈ একশ্যন লোৱা হয় এইটো বহুতে নাজানে সেইটো মই ক'বলৈ বিচাৰিম তাৰপিছত আৰু এটা কথা মই এইখিনিতে ক'ব বিচাৰোঁ ভিজিলেঞ্চ যোনটো ছাৰ্ভিলেঞ্চৰ যোনটো কথা মই কৈছোঁ CCTV লগোৱা মানে খুব দৰকাৰী হৈ পৰিছে আমাৰ চিটি বাছ গুৱাহাটীৰ চিটি বাছবোৰত আৰু ইভেন ষ্ট্ৰীটবোৰত যোনটো মোৰ ঘৰৰ আগত হৈছে কাৰণ তাতে ষ্ট্ৰীট লাইট সেইদিনাখন নাছিলে আদাৰৱাইজ থাকে কিন্তু সেইটো এটা ৰেচিডেঞ্চিয়েল এৰিয়া সেইখিনিতে কেনেকৈ হ'বলৈ পালে আৰু সেই মানুহটোৱে নিশ্চয় নাজানে যে মোৰ ঘৰটো সেইটো আছিলে সেইকাৰণে মই ঘৰত সোমাই দিলোঁ কিন্তু সেইটো যদি মোৰ ঘৰ নাথাকিলে হয় মই কি কৰিলোঁ হয় চ' তেনেকুৱা ধৰণৰ কেছেছ বহুত আছে আৰু ক'বলৈ গ'লেতো বহুত বস্তু আমি কৰিব পাৰোঁ কিন্তু সেয়ে নিজে একচেপ্ট কৰি নিজে যে ষ্টেণ্ডটো ল'ব ঘৰত আলোচনা কৰিব সেইটো ফাৰ্ষ্ট আৰু হয় মই এবাৰ কৃষ্ণৰ ওচৰলৈ আহিম ইতিমধ্যেই আমি কেইবাটাও গুৰুত্বপূৰ্ণ কথা আমি পাতিলোঁ কিন্তু সঁচাকৈ এগৰাকী মহিলাৰ সুৰক্ষা আছে বুলি আপুনি ভাবেনে অসমত সঁচা অৰ্থত ক'ব গ'লে কিন্তু মই নাভাবোঁ একেবাৰে ৰুঢ় বাস্তৱ সুৰক্ষা সঁচা অৰ্থতেই নাই কাৰণ ষ্টুডিঅ'লৈ অহাৰ আগত মই দুবাৰ ভাবিছোঁ সঁচা কথা জনশূন্য বাট পথ দুবাৰ ভাবিব লগা হৈছে যদিও সময়খিনি দিনৰ সময় গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা থাকে যে নিৰাপত্তাটো আচলতে সকলোৰে কাৰণে এতিয়া খুবেই জৰুৰী হৈ পৰিছে কিয় আমি এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে অসমত কিয় এনেকুৱা এটা পৰিস্থিতি হৈছে তাৰ কাৰণ আচলতে এইবিলাক যিবিলাক আইনৰ সুৰুঙা লৈ পেলাই যিবিলাকে হাৰি যায় সেইবিলাকৰ কাৰণে এনেকুৱা ধৰণৰ কাণ্ডবিলাক বাঢ়ি গৈছে আৰু কাণ্ডবিলাক বাঢ়ি যোৱাৰ লগে লগে সকলোৰে মন মগজুত এনেকুৱা ধৰণৰ ভয়বিলাক শিপাই গৈছে আৰু যিমানেই ভয় আচলতে বস্তুবিলাক আচলতে এটা চক্ৰৰ নিচিনা যিমানেই ভয়টো সোমাই গৈছে তেনেকুৱা ধৰণৰ এচাম যিবিলাক দুষ্কৃতিকাৰী তেওঁলোকে আৰু অকণমান সাহস পায় আৰু সাহস পোৱাৰ লগে লগে সচৰাচৰ এনেকুৱা পৰিস্থিতিৰ কোনো মুখামুখি যিহেতু হ'ব নিবিচাৰে আমি ভয় খাওঁ বুলি নহয় কিন্তু তেনেকুৱা ধৰণৰ পৰিস্থিতি যাতে নহওক সেইটোৰ পৰা বাচি থাকিব বিচাৰোঁ আৰু সেইটো হোৱাৰ লগে লগে যাৰ মানসিকতা তেনেকুৱা তেওঁলোকে আৰু অকণমান সাহস পায় গতিকে এই বস্তুটো এতিয়া এটা চক্ৰৰ নিচিনা হৈ পৰিছে এটা গোলাকাৰ এটা বৃত্তৰ নিচিনা হৈ পৰিছে এই বস্তুটো ভাঙিব তেনেকেই লাগিব কেনেকৈ আকৌ গৈ পেলাই এইখিনি কথা আহি পৰে শুভমিতাই কোৱাৰ নিচিনা বেক টু ৰুট ঘৰৰ পৰা এই পৰিৱৰ্তনটো আহিব লাগিব বাৰে বাৰে একেখিনি কথাকে কৈ থকা হৈছে কিন্তু আচলতে এইখিনিয়ে হৈছে সলিউশ্যন সময় লাগিব পাৰে কিন্তু সময় লাগিলেও আমি 10জনক নিজে সলনি হৈ পেলাই যদি আমি আন 10জনক সলনি কৰিব পাৰোঁ আদৰ্শ এটা দেখাব পাৰোঁ আৰু প্ৰত্যেকটো ক্ষেত্ৰতে আমি যদি ভুলৰ আচলতে এগেইনষ্টত থিয় হ'ব পাৰোঁ তেতিয়াহ'লে চাগে সেই নিৰাপত্তাটো আহিব এদিন আশা কৰোঁ কিন্তু বৰ্তমান সময়ত মই নাভাবোঁ যে নিৰাপত্তা আছে এবাৰ মই ভাস্কৰ কলিতা আপোনালৈ মোৰ এটা প্ৰশ্ন আছে ইতিমধ্যে শুভাবিতাই কৈছে যে বিং এন গাৰ্ল যদি আমাৰ লগত কিবা অপৰাধ হয় তেতিয়াহ'লে আমি ডিৰেক্টলি ষ্টেণ্ড ল'ব লাগে বা কৃষ্ণাই কোৱাৰ নিচিনা আমাৰ অসমত এগৰাকী যুৱতী নিৰাপদ নহয় কিন্তু যেতিয়া আক্ৰমণৰ সন্মুখীন হয় এগৰাকী যুৱতী তেনেস্থলত আক্ৰমণকাৰীক যদি যুৱতীগৰাকীয়ে নিজৰ ফালৰ পৰা তেওঁৰ বিৰুদ্ধে যদি কিবা ষ্টেণ্ড লয় বা তেওঁ ধৰক উল্টাই যদি আক্ৰমণ কৰে সেই যুৱকজনক যিগৰাকীয়ে তেওঁৰ সৈতে আক্ৰমণ কৰিছে সেই সন্দৰ্ভত সেই যে আক্ৰমণটো যুৱতীগৰাকীয়ে কৰিলে সেইটো অপৰাধ হিচাপে গণ্য কৰা হ'ব নেকি ভাস্কৰ যদি এজনী মহিলাৰ ওপৰত কোনোবা অফেণ্ডাৰে যিকোনো ধৰণৰ আপোনাৰ কগনিজেবল অফেন্স বা চিৰিয়াছ অফেন্স যদি কৰে বা এটেম্প কৰে তেতিয়াহ'লে সেই নাৰীজনীৰ নিজক বচাবৰ কাৰণে কিছুমান এটা ছেকশ্যন আছে ছেকশ্যন 96 IPC যে প্ৰাইভেট ডিফেন্সৰ কাৰণে লোৱা যোনটো ষ্টেপ হয় সেইটো অফেন্স বুলি নধৰে মানে তেওঁ নিজক প্ৰটেক্ট কৰিব এইটো অকল মহিলা বুলিয়ে নহয় পুৰুষৰ ক্ষেত্ৰতো প্ৰযোজ্য হয় চ' 96 IPCটো চালোঁ আমি যদি 97টো চাওঁ ছেকশ্যন IPC ৰাইট টু প্ৰাইভেট ডিফেন্স অফ দ্য বডি অৰ প্ৰপাৰ্টিৰ ক্ষেত্ৰতো হয় এইটো প্ৰযোজ্য
ছাপ'জ আমি এটা কেছ আছিলে আমাৰ ষ্টেট অফ উৰিষ্যা ভাৰ্চেছ নিৰুপমা পাণ্ডা বুলি। তাতে কি হৈছিল, এজন মানুহে তেখেতৰ ঘৰটো সোমাই পিনে তেখেতক ৰেপ কৰাৰ চেষ্টা কৰিছিল আৰু তেওঁলোকৰ মাজত এটা ফাইট হৈছিল আৰু ফাইটটোত নিৰুপমা পাণ্ডাই সেই যোনজনৰ মৃত্যু হ'ল তেখেতক চুৰি মাৰি মৃত্যুৰ মুখ দেখুৱাবলৈ বাধ্য হ'ল। কিন্তু সেই কেছটোত কি হ'ল, সুপ্ৰিম কোৰ্টে জাজমেণ্ট দিছে যে প্ৰাইভেট ডিফেন্সৰ কাৰণে যদি এজন মানুহৰ ছিৰিয়াছ অফেন্সত যদি এজন মানুহৰ মৃত্যুও হয়, তেতিয়াহ'লে সেই লেডিগৰাকীৰ কোনো ধৰণৰ অফেন্স হিচাপে ধৰা নহয়। আৰু তাৰ উপৰি মই আৰু এটা কথা ক'ব বিচাৰোঁ যে আৰু এটা কেছ আছিল ইন্দু কুমাৰী পাঠক ভাৰ্চেছ SK পাঠক। SK পাঠকটো হৈছে আপোনাৰ ইন্দু কুমাৰী পাঠকৰ হাজবেণ্ডে যদি ৱাইফে যদি মানে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নিবিচাৰে এজন হাজবেণ্ডৰ লগত, এজন স্বামীৰ লগত, তেতিয়াও আৰু সেই হাজবেণ্ডে মহিলাগৰাকীৰ ওপৰত যদি নিৰ্যাতন কৰে, তেতিয়াহ'লে সেই মহিলাগৰাকীৰো সমান অধিকাৰ থাকে সেই গিৰিয়েকজনক এজন অফেণ্ডাৰ হিচাপে লৈ নিজৰ প্ৰাইভেট ডিফেন্স কৰিবলৈ। আৰু এটা বা ধৰক আপোনাৰ কিডনেপিং বা এবডাকশ্যন কৰিছে আপোনাক, বা আপোনাক এটা জাগাত বন্দী কৰি ৰাখিছে, আপোনাৰ ওলাবলৈকে কোনো ধৰণৰ ৰাস্তা নাই, বা প্ৰশাসনক আপুনি জনাবৰ কাৰণে কোনো কমিউনিকেশ্যন কৰিবলৈ পৰা নাই, তেতিয়া আৰু যদি আপুনি এটা চান্স পাইছে যে যোনে আপোনাক কিডনেপ বা এবডাকশ্যন কৰিছে সেই জাগাটোলৈকে, তেতিয়া আপুনি সেই মানুহজনকো মাৰিবলৈ সুপ্ৰিম কোৰ্টে অধিকাৰ দিছে। আৰু আজিকালি আমি দেখা পাওঁ যে ইণ্ডিয়াত আগতে নাছিলে এইটো, এচিড এটেক্টৰ কেছেছ বাঢ়ি গৈছে। তেনে ক্ষেত্ৰত যদি কোনোবাই এটেম্প লৈ এচিড এটেক কৰিব বা এচিড এটেক কৰে, তেতিয়াহ'লেও আপোনাৰ সেই সমানেই অধিকাৰ থাকিব নিজৰ প্ৰাইভেট ডিফেন্স কৰিবৰ কাৰণে। আৰু সেই প্ৰাইভেট ডিফেন্স কৰিব যাওঁতে যদি আপুনি মৃত্যুৰ মুখত সেই মানুহজনক মৃত্যুৰ মুখলৈকে পেলাব লাগে, তেতিয়াও আপোনাক কোনো ধৰণৰ অফেন্স হিচাপে নধৰে। কিন্তু তাতে এটা কথা আছে, ছেকশ্যন 99ত কিছুমান এক্সেপশ্যন আছে, যোনটো আপুনি চাব লাগিব। আৰু তাৰ উপৰি আপুনি কোৰ্টত প্ৰুফ কৰিব লাগিব যে এইটো আপুনি প্ৰাইভেট ডিফেন্স হিচাপে আপুনি তেওঁৰ মৃত্যু কৰিছে। ভাস্কৰ কলিতা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰ মানৱৰ ওচৰলৈ যাম। ইতিমধ্যে আমি বহুখিনি কথা পাতিলোঁ, আমাৰ হাতত বেছি সময় নাই, এতিয়া আমি চমুকৈ পাতিম। প্ৰত্যেকটোলৈ এটা এটা প্ৰশ্ন আছে। প্ৰথম কথাটো হ'ল অপৰাধ হৈ আছে, অপৰাধ হৈ থাকিব। হয়তো ক'ৰবাত বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে, আমি এনেকৈ ইয়াত ষ্টুডিঅ'ত বহি আমি টক শ্ব'ত বহিছোঁ, আমি সামগ্ৰিকভাৱে বিশ্লেষণ কৰিবলৈ চাইছোঁ দৰাচলতে নিৰাপত্তা আছে নে নাই। আপোনালোকৰ জেনেৰেশ্যনটোৰ অভিমতটো বেলেগ হ'ব বা আপোনালোকৰ বেলেগ জেনেৰেশ্যনৰ অভিমতটো বেলেগ হ'ব। এতিয়া মোৰ কথাটো হৈছে মানৱ আপোনালৈ, যে এই যে অপৰাধবোৰ হৈ আছে, তেনেস্থলত আমি ইতিমধ্যেই চৰকাৰক দুৰ্বল বুলি আখ্যা দিছোঁ, কিন্তু তাৎক্ষণিকভাৱে কি ব্যৱস্থা ল'লে দৰাচলতে এই যে অপৰাধসমূহ, এই অপৰাধসমূহৰ পৰা আমি মুক্তি পাব পাৰিম, চমুকৈ ক'ব। মুক্তি পাবলৈ হ'লে আমাৰ আমি তাৎক্ষণিকভাৱে কিবা এটা চলিউশ্যন পাবলৈ হ'লে আমি চৰকাৰৰ থ্ৰুদি যাব লাগিব। কাৰণ চৰকাৰে যদি কিবা এটা আমাৰ এনেকুৱা এটা ব্যৱস্থা উলিয়ায় যে এই অপৰাধটোৰ বিনিময়ত এই অপৰাধীজনে এই শাস্তিটো পাব, বা উইদিন এ মান্থ বা কিবা এটা এমাহৰ ভিতৰত বা এসপ্তাহৰ ভিতৰত শাস্তিটো প্ৰদান কৰা হ'ব, যদিহে মানে সেই অতি সোনকালে সেই বস্তুটো হয় মানে কৰিব পৰা হয়, তেতিয়াহ'লে সেই অপৰাধ প্ৰৱণতাটো মানুহৰ মাজত কমি আহিব। কাৰণ মানুহৰ মনত এটা ভয় মানে সৃষ্টিৰ হ'ব যে মই এই কামটো কৰিলে হয়তো মোৰ আজি ফাঁচি হ'ব পাৰে বা এটা চৰম শাস্তি মোক প্ৰদান কৰিব পাৰে, গতিকে মই এই কামটোৰ পৰা দূৰতে থাকিম। এই মুহূৰ্তত মই এটা তাৎক্ষণিকভাৱে ফাঁচি বা মৃত্যুদণ্ডৰ তেনেকুৱা ধৰণৰ সিদ্ধান্ত দৰাচলতে ল'ব লাগে। হয়, মোৰ এটা কথা মনত পৰিছে, এগৰাকী কবিয়ে কৈছিলে, নাৰী হি শক্তি হে নৰ কি, নাৰী হি শোভা হে ঘৰ কি, नारी ही शक्ति है नर की, नारी ही शोभा है घर की, जो उसे उचित सम्मान मिले उसी घर में ফুল খিলে। য'ত নাৰীক যদি আমি সন্মান দিব নোৱাৰোঁ, নাৰীয়ে এখন ঘৰৰ শোভা বুলি কৈছে, আমি এখন ঘৰ সাজিলেই নহ'ব, সেই ঘৰখন ঘৰ কৰি কিন্তু ধৰি ৰাখে আমাৰ সেই মহিলাগৰাকীয়ে, আমাৰ মাহে,
বা এখন সেই পত্নীগৰাকীয়ে গতিকে সেই নাৰীক উচিত সন্মান যেতিয়ালৈকে আমি নিদিম বা আমি যেতিয়ালৈকে নাৰীগৰাকীক আমি সেই তেওঁৰ যিখিনি মৰ্যাদা পাবলগীয়া সেইখিনি আমি প্ৰদান নকৰিম তেতিয়ালৈকে কিন্তু আমি যিমানেই পঢ়া শুনা কৰি আগবাঢ়ি নাযাওঁ বা আমি নিজকে যিমানেই এডভান্স বুলি ক'বলৈ নাযাওঁ প্ৰকৃতাৰ্থত কিন্তু আমি এটা বিগ জিৰ' হৈ থাকিম যিহেতু আমি যদি সেই মহিলাগৰাকীক উচিত সন্মানটোৱে প্ৰদান কৰিব পৰা নাই যে আমি যদি সকলোৱে সমান বুলি কৈ যদি ঘৰ বাহিৰত আমি কৈছোঁ আমি সমান যদি ঘৰত সেই মানুহগৰাকী আমি অত্যাচাৰ কৰি আছোঁ যে মই পুৰুষ হিচাপে মই মোক ওপৰত ৰাখিব বিচাৰিছোঁ যে নাৰীক মই তলত ৰাখিম সেইটো কোনো কাৰণে হ'ব নোৱাৰে সেই মেণ্টেলিটিটো আমাৰ চেঞ্জ হ'ব লাগিব তেতিয়াই আমাৰ সেই নাৰী সুৰক্ষা যিটো শব্দ সেই শব্দটো এটা কিবা এটা নিৰ্দিষ্ট এটা ন্যায় পাব হয় মই এইখিনিতে কওঁ নেকি অকণমান সংযোগ কৰিব বিচাৰিছোঁ প্ৰায় এটা শাৰী শুনিবলৈ পোৱা যায় লাও যিমানে বাঢ়ে পাতৰ তল এই শাৰীটো আচলতে নাজানো ক'ৰ পৰা কেনেকৈ সৃষ্টি হৈছে কিন্তু এই শাৰীটোৱে মই ভাবোঁ আমাৰ সমাজখনৰ কেৰুণ লগোৱা বহুত ঘাই এটা কাৰণ এই বস্তুবোৰেতো সলাব লাগিব সলনিৰ সময় অলৰেডি পাৰ হৈ গৈছে সেই লাও পাতৰ তলত কিবা কিবি সেই কথাবোৰ বিভ্ৰান্তিমূলক কথা সেইবিলাক কোনো ভিত্তি নাই সেইবিলাক কথাৰ আৰু প্ৰায় এনেকুৱা ধৰণৰ শাৰীবিলাক কিন্তু নাৰীৰ মুখত দেখিবলৈ পোৱা যায় এটা মোৰ লগত হোৱা অভিজ্ঞতা মই গোটেইখিনি নকওঁ সম্পূৰ্ণ ব্যক্তিগত অভিজ্ঞতা কিন্তু মই দুগৰাকী নাৰীয়ে মোক এই শাৰীটো কৈছিলে এই লাইনটো কৈছিলে আৰু তেতিয়া তেওঁলোকৰ মই যিমানেই যুক্তি দিওঁ তেওঁলোকে কেৱল এটাই কথা কয় তুমি ছোৱালী হয় তুমি সহিবলৈ শিকা সেইটো টলাৰেট সেই ল'ৰাজনক সেই কথাটো শিকোৱা নহয় যিমানেই আচলতে সেইটো আচলতে অন্যায়ৰে অংশ আৰু সেইকাৰণে আজি যিটো ঘটনা সংঘটিত হৈ গ'ল এই ভিডিঅ'টো যে কেইদিনমান ভাইৰেল হৈছিলে তাত যে সেই মহিলাগৰাকী আজি আমাৰ গাঁৱৰ মহিলাগৰাকী কৈছে লাও পাতৰ তলত সেই মহিলাগৰাকী যদি সেই পৰ্যায়টো পালেহেঁতেন সিমানখিনি এডভান্স হয় হয়তো সেই ভয়ানক কাণ্ডটো সংঘটিত কৰাত তেনেকুৱা শ্ৰেণীৰ মহিলাগৰাকী হয়তো জড়িত হৈ পৰিলে গতিকে সেই বস্তুবোৰ চেঞ্জ হ'ব লাগিব পঢ়া শুনাটো মেইন মানুহৰ শিক্ষাৰ মানদণ্ডটো উন্নত হ'বই লাগিব শিক্ষা আমি সেই ন্যূনতম শিক্ষাটো আমি সকলোৱে সেই ঘৰৰ পৰাই পাব লাগিব ষ্টাৰ্টিঙৰ পৰা সেই বস্তুটো আমাৰ লগত আহিব লাগিব ধন্যবাদ জনাইছোঁ মানৱ আৰু লগতে কৃষ্ণা মই সুভাবিতাৰ ওচৰলৈ যাম একেবাৰে সৰুকৈ জানিম যে কৰ্মস্থানৰ যিসমূহ হেৰেছমেণ্ট এগৰাকী যুৱতী যিসমূহ প্ৰব্লেমৰ বেচিকেলি সন্মুখীন হয় তেনেস্থলত কৰ্তৃপক্ষই দৰাচলতে সুৰক্ষাৰ ক্ষেত্ৰত এগৰাকী যুৱতীৰ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সৰুকৈ ক'বা ব্যৱস্থা একচুৱেলি আমাৰ তেনেকুৱা ধৰণৰ ব্যৱস্থা অলৰেডি আমাৰ তেনেকুৱা লজ আছে যেনেকৈ ভাস্কৰে অলৰেডি ক'লে আমাৰ যোনখন ৱৰ্ক প্লেচ ছেক্সুৱেল হেৰাছমেণ্ট এক্ট যোনখন 2013খন আছে সেইখনত বহুত ধুনীয়াকৈ লজবোৰ দিয়া আছে কিন্তু একচুৱেলি কিন্তু সেইবোৰ কিমানলৈ হৈছে বা একচুৱেলি হৈছে নাই বা সেইজনী উইমেনে নিজৰ এক্টখনৰ মতে কিবা হৈছে নাই সেইটো কিন্তু আমি সেইটোৱে এই যে ট্ৰান্সপাৰেঞ্চিৰ কথাটো যোনটো আহি যায় যে একচুৱেলি হৈছে নাই সেইটো নাজানো এই যে বেটি বচাও বেটি পঢ়াও যে যোনটো আমাৰ চলি আহিছে কেম্পেইন সেইটো কিন্তু খালি পেপাৰতে থাকি গৈছে আজিও আমি বেটি বচাও বেটি পঢ়াও হেডলাইন হৈছে বেটি বচাও বেটি পঢ়াও অলপো হোৱা নাই আজি সেনেকুৱা 2014 পৰা চলি অহা সেইটো শ্লোগান আজিও চলি আছে কিন্তু আমি আজিও কিন্তু সেইটোৱে ডিছকাছ কৰি আছো যে আমি কিমান ছেফ কন্যা ভ্ৰূণ হত্যা কিন্তু হৈয়ে আছে মই একেবাৰে শেষত যেহেতু সময় নাই মই এবাৰ ভাস্কৰ কলিতা আপোনাৰ ওচৰলৈ যাম বিশেষকৈ ছ'চিয়েল মিডিয়া আজিকালি যথেষ্ট এক্টিভ আমি সকলো আছোঁ ছ'চিয়েল মিডিয়াত কিন্তু আজিকালি বিভিন্ন অপৰাধৰ ভিডিঅ' আমি দেখিবলৈ পাওঁ সেই যে অপৰাধমূলক এই মাজতে যিটো ভিডিঅ' ভাইৰেল হৈছিলে এগৰাকী যুৱতীক শাৰীৰিকভাৱে ভয়ংকৰ হাৰত বৰ্বৰভাৱে নিৰ্যাতন চলোৱা হৈছিলে সেই ভিডিঅ' আমি নিজ চকুৰে দেখিছোঁ চাব নোৱাৰা দৃশ্য একেবাৰে নিৰ্মম এই যে ভিডিঅ'বোৰ আপলোড কৰা হয় ছ'চিয়েল মিডিয়াত যথেষ্ট সৰব আজিকালি ছ'চিয়েল মিডিয়া আইনী ব্যৱস্থা আছেনে নাই চমুকৈ ক'ব আইনী ব্যৱস্থা আছে আপোনাৰ চাইবাৰ লজ বহুত ওলাইছে আই টি এক্ট আছে তাৰ উপৰি আমাৰ ধৰক কিছুমান ধৰক পোষ্ট দিওঁতে মই দেখিছোঁ যে কিছুমান মানুহে বহুত অপশব্দ ব্যৱহাৰ কৰি সেই নাৰীজনীৰ ওপৰত লিখে কিন্তু তাৰেও আমাৰ যোনটো IPC চাওঁ ছেকশ্যন 509 তাতে আমাৰ লিখা আছে যে ৱৰ্ডছ এক্ট অৰ গেচাৰ্ছ ইণ্টেণ্ডেড টু ইনচাল্ট দ্য মডেষ্টি অফ এ ওমেন যদি নাৰীৰ মডেষ্টিক যদি হানি পহুচায় সেই ৱৰ্ড বা শব্দ বা যি চেণ্টেন্সে তেতিয়াহ'লে আপোনাৰ ছেকশ্যন 509ত আমি চাব লাগিব তাৰে শাস্তি হৈছে 3 বছৰ কিন্তু আমাৰ আৰু এটা কথা কওঁ যদি আপোনাৰ কিছুমান ব্যক্তিগত ফটো ৰাজহুৱা কৰে যেনেকৈ FBত দেখাব কিছুমান ব্যক্তিগত ফটো আমি আপোনাৰ আপলোড কৰা দেখা যায় ব্লেকমেইলিং হয় তেতিয়াও আমাৰ IPCত আছে 354C ভয়েৰিজম বুলি আছে
বা আপোনাৰ কোনোবাই গা ধুই থকা বা প্ৰাইভেট কিছুমান ফটো ক্লিক কৰে তেওঁলোকৰ ওপৰতো শাস্তি দিয়া আছে সেইবোৰ 3 বছৰলৈকে শাস্তি পাব অৰ্থাৎ আইনী ব্যৱস্থা আছে আছে ভাল লাগিল প্ৰত্যেকগৰাকীৰ সৈতে কথা পাতি যেহেতু আমাৰ হাতত একেবাৰে সময় কম আৰু ইতিমধ্যে প্ৰত্যেকগৰাকীয়ে কোৱাৰ নিচিনা নৱপ্ৰজন্মৰ প্ৰত্যেকগৰাকী আজি আমাৰ মাজত উপস্থিত আছিলে শোভাবিতা তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃষ্ণা ধন্যবাদ থাকিল ভাস্কৰ কলিতা আৰু লগতে মানৱেন্দ্ৰ কেওট দুয়োকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা কথা সদায় মনত ৰাখিব কল্যাণ সকলোৰে হ'ব লাগে সমাজৰ কল্যাণ কৰাৰ আগত সদায় নিজৰ কল্যাণটো সদায় নিজৰ ঘৰৰ পৰা হ'ব লাগে আমি এই জেনেৰেশ্যনটোৰ পৰা এইটোৱে শিক্ষা পাইছোঁ আৰু দৰাচলতে অসমত এগৰাকী নাৰীক সুৰক্ষা প্ৰদান কৰিবলৈ হ'লে সেই সুৰক্ষা আপোনালোকে নিজৰ ঘৰৰ পৰা প্ৰদান কৰক তেতিয়াহে হয়তো সমাজখন আমি ঠিক কৰিব পাৰিম চাই থাকিব ঈশা নিউজ আজি এতিয়া এই অনুষ্ঠানৰ পৰা মই হেৰিতা হাজৰিকাই বিদায় লৈছোঁ ধন্যবাদ